ভকতজনৰ যেন সুখ বিপৰীত স্বপ্নটোনে দেখে জ্ঞানী কণী কদাচিত হেৰা মৰাম পায়া মোক মনত সন্তোষ আখৰিক ভকতৰ সখী সুখময় দখ দি ভকতজনৰ যেন সুখ বিপৰীত ভকতৰ বোলে সুখে বেলেগ ভকতে কি সুখ পায় এইটো মানে বুকু ফালি দেখুৱাব নোৱাৰে আৰু এই কথাটো কৈ পাৰা নাপায় ভকতে ভকতি কৰি যিটো সুখ পায় এই সুখটো কৈ পেলাই মানে কিবা ব্যক্ত কৰিলে এনেকুৱা কৰা বস্তু নহয় ভকতি কৰি চাব লাগিব বোলে এই যেনেকুৱাকৈ এইটো এনে যেনে মিঠাই দিয়া হয় এই যে মিঠাই মিষ্টি বুলি কোৱা হয় মিষ্টি দিয়া হয় এই মিষ্টিটো মিঠা জানে এইটো মিঠা কিমান মিঠা বোলে বহুত মিঠা আৰু মিঠা কিমান মিঠা এনেকৈ যদি সুধি থাকে তেওঁ খুৱাই দিব লাগিব খাই চোৱা নাই এবাৰ কেনেকুৱা মিঠা গতিকে ভকতি কৰিলে এনেকুৱা ৰস পায় ভকতিৰ এনেকুৱা ৰস আছে বহুত ৰস আছে বোলে কিমান বহুত আছে এবাৰ শৰণ লৈ পেলাই ভজন লৈ চোৱা না কেনেকুৱা ৰস আছে এবাৰ নাম জপ কৰি চোৱা নাই এবাৰ কৃষ্ণ নাম লৈ চোৱা না এবাৰ 10 মিনিটকৈ অন্ততঃ এনেকৈ আগবাঢ়ি গৈ চোৱা না এনেকৈ যদি যোৱা তেতিয়াহ'লে বুজি পাবা যে ভকতিৰ কিমান ৰস আছে নহ'লে কিন্তু ভকতিৰ ৰসটো বুজি নাপাবা গতিকে সেইকাৰণে কৈছে যে ভকতজনৰ যেন সুখটো বিপৰীত বাকীবিলাকে যেনেকুৱাকৈ খাই লৈ পেলাই সুখ কৰি আছে বোলে খাওঁ পিওঁ মস্তি কৰোঁ যিটো সুখ কৰি আছে ভকতে কিন্তু আকৌ এইফালে কীৰ্তনত নাচি বাগি সেইটো সুখ কৰি আছে একফালে যদি বোকা ডেন্স কৰি আছে আজিকালি বোকাত কিবা দেখোন একদম মানে বাগৰি কিবা এটা ডেন্স কৰা ওলাই গৈছে আজিকালি গায়কবিলাক আহিলে চাবচোন মানে বাগৰি বোকাত লুতুৰি বুতুৰি হৈ এটা ডেন্স কৰা এটা প্ৰথা এটা ওলাই গৈছে আজিকালি সেইটো যিটো আনন্দ পাই আছে একফালে এ হৰি হৰি ৰাম হৰি হৰি ৰাম এ হৰি হৰি ৰাম হৰি হৰি ৰাম এই গুণমালাত নাচিও ভকতে সেইটো সুখ লৈ আছে তাতকৈ বেছি সুখ লৈ আছে ইমান ভকতে তাতে মজি আছে যিটো দেহাৰ কোনো ক্ষতি নাই সেই যি নাম ধন উৎপাদন কৰিলে ভকতে হৰি হৰি ৰাম 6বাৰ নাম উচ্চাৰণ কৰি যিটো নেকি মানে ভকতে নাম উৎপাদন কৰিলে এই নামৰ গীতাত কৈছে কোনোদিন ক্ষয় নাই জুইত পৰি নষ্ট নহয় পানীত পৰি উটি নাযায় ভায়ে নেনে ভাগ কৰি ৰজাই নলৈ তাক দণ্ডি এই হ'ল নাম এই হ'ল নাম এই নামৰ ইমান মানে এটা ক্ষমতা আছে যি নাম ভগৱান শিৱই জপ কৰি থাকে 5খন মুখেৰে জপ কৰি পাৰ নাপায় যি নাম ব্ৰহ্মাদেৱে জপ কৰি থাকে চতুৰ্মুখ ব্ৰহ্মাই যি নাম নাৰদে বিনাৰ ঘূৰত জপ কৰি থাকে সমস্ত দেৱ দেৱীয়ে জপ কৰি থাকে সেই নাম জপৰ যিটো সুখ এই সুখটো বেলেগত আৰু নাই গতিকে সেইকাৰণে নাম জপ যোনে যিমান কৰিব পাৰে ভকতে কিন্তু কি এই গুণমালাত বা কীৰ্তনত নাচি বাগিয়ে সেইটো সুখ তাতে লৈ থাকিব পাৰে আৰু আজিৰ এক্সাম নতুনকৈ ওলাইছে বেছিদিন হোৱা নাই এইটো জাগা এই নতুনকৈ জাগৰণ হৈছে এটা বোকাত নাচা প্ৰজন্ম এটা আৰু এই প্ৰজন্মটোৱে নতুনকৈ এনেকুৱাকৈ এটা এনজয় কৰিব লৈছে এইটো খুব এনজয় মানে এই এনজয়টো মানে বোকাত কেৱল বাগৰি নাচি পেলাই যিটো মানে খাই লৈ পেলাই যিটো নেকি ফুটনি এই ফুটনিটোতে মানে তেনেকুৱাকৈ এটা ৰস পায় কিন্তু সেই ৰসত এবাৰ ভাগৱতৰ ৰসত বিলীন হৈ চোৱা নাই ইয়াতে কিমান ৰস আছে এই ভাগৱতৰ ৰসত মাতাল কৰাবৰ কাৰণে আজি অসমত বক্তাৰ অভাৱ হোৱা নাই ডাঙৰ বক্তা আছে আমিতো সাধাৰণ ডাঙৰ বক্তা আছে আকাল লগা নাই ইউটিউবত পায় ইউটিউবতে পায় নানিলেও হয় ইউটিউবতে ডাঙৰ বক্তা আছে এবাৰ ভাগৱতৰ ৰসত মাতাল হৈ চোৱা না তেনেকুৱাত মাতাল হোৱাতকৈ ইয়াত মাতাল হ'লে তোমাৰ ইহজন্ম আৰু পৰজন্ম কি হ'ব সাৰ্থক হ'ব আৰু যদি ইয়াতে মাতাল হৈ থকা তোমাৰ পৰজন্মটো বাদেই দিয়া ইহজন্মতে তোমাৰ দুখে কুলাই পাচিয়ে নধৰা হৈ যাব গতিকে সেইকাৰণে আমি কি কৰিব লাগে কৃষ্ণ নামত ৰাম নামত মাতাল হ'ব লাগে পায়া মোক মনত সন্তোষ আখৰিক মোক পাই ভকতে সন্তোষ হৈ থাকে বুলি কৈছে ভকতে মোক লৈয়ে সন্তোষ হৈ থাকে ভকতক সখী সুখময় দশদিক ভকতৰ বোলে
কেৱল সুখ আৰু সুখ, দশো দিশে 4টা দিশ, আমাৰ কোণাকুণিকে 8টা, উধে অধে এনেকুৱাকৈ 10টা দিশে কি হৈ যায়, 10টা ফালে যোনফালে চাই সোনফালে ভকতৰ সুখেই সুখ। সেইটো কৈছে জানি মোক ভকত কলে দেখে মিছা ইন্দ্ৰ ব্ৰহ্মা পদ কোনা কৰে মানে ইচ্ছায় মুকুতি পৰম পদ তাতো এৰি দাই মই বিনে ভকতৰ প্ৰিয় নাম নাই জানি মোক ভকতসকলে দেখে মিছা। হেন জানি কি কৰে, ভকতসকলে চববিলাকত মিছা দেখা পায়। সেইকাৰণে মানে যিসকলে ভকতি লাইনত বেছিকৈ যায় তেওঁলোকে মানে কিছুমান বস্তু বিশেষ গুৰুত্ব নিদিয়ে। যোনে যি কৰা কৰি থাক, তাত মোৰ একো অহা নাযায়, এনেকুৱাকৈ কিছুমান মানে এই কেৱলীয়াবিলাকতো বাদেই দিয়ে, গোটেই বিয়া বাৰু পৰ্যন্ত বাদেই দি দিয়ে, দে আৰু এইবিলাক এনেকুৱা বাদেই দি দিয়ে কিছুমানে। এইবিলাকত যিয়ে বেছিকৈ সোমাই যায় ইয়াতে, এই চেপ্টাৰটোত যিয়ে বেছিকৈ সোমাই যায়, সেইকাৰণে তেওঁলোক আৰু এইবিলাক আৰু বাদেই দিয়ে, এইবিলাক আৰু মায়েহে এনেকুৱা ধৰি থাকে। কিন্তু সেই বুলি মই আকৌ এইটো উপদেশ দি থৈ যোৱা নাই। কিছুমানে ভাবিব পাৰে এইটো আকৌ মনে মনে উপদেশ দিলে নেকি, এইটো নহয় দেই, মই এইটো কোৱা নাই। আমি সংসাৰত থাকিব লাগে, আমি গৃহ সন্ন্যাসী হৈ কৃষ্ণ নাম লোৱাটো আটাইতকৈ সুখী। আমি বন সন্ন্যাসী হোৱাতকৈ গৃহ সন্ন্যাসী হৈ কৃষ্ণ নাম লোৱাটো আটাইতকৈ সুখী, আটাইতকৈ সুখকৰ। সংসাৰত থাকিও নিজৰ মাক দেউতাকক চাই বা নিজৰ ল'ৰা ছোৱালীক ভৰণ পোষণ দিও যদি কোনোবাই কৃষ্ণ নাম ৰাম নাম লয়, সেইজনৰ সমান আৰু মানে ভকত নাই। আৰু চব কাম যিয়ে বাদ দিছে, গোটেই একেবাৰে বিবাহ চিবাহ চব বাদ দিছে, বাদ দি তেওঁ একেবাৰে বাবাজী হৈ বহি লৈছে, তেওঁ আৰু কিয় নোৱাৰিব, তেওঁ নাম ল'ব পাৰিব। এতিয়া তেওঁক ভগৱানে ইমান এটা গুৰুত্ব নিদিয়ে। গুৰুত্ব কাক দিয়ে, যিয়ে নেকি ঘৰ সংসাৰত থাকিও কৃষ্ণ নাম লয়। যিগৰাকী আয়ে দিনটো বাচন বৰ্তন ধুই উঠি ৰাতি শোৱাৰ টাইমত কৃষ্ণ প্ৰভু দিনটোলৈ আজৰি হ'লোঁ আৰু এই বুলি ক'লেও সেই কৃষ্ণটোৰ যিটো নেকি মূল্য, এনেই বহি পেলাই কৃষ্ণ কৰি থকাটোতকৈ বহুত বেছি মূল্যৱান। যেনেদৰে সুদামাই কি কৰিছিলে, সুদামাইক এই অন্নৰ এটা কণাহে দিছিলে, অকণমান কণা এটা, সেই কণাটোৰ যিটো মূল্য, কিন্তু ভগৱানে কিন্তু বাকী সেই হেৰিবিলাকৰো গ্ৰহণ কৰা নাই। এই বিদুৰৰ ঘৰত গৈ কলৰ বাকলিকে খালেগৈ, কিন্তু পাপী দুৰ্যোধনৰ যি নেকি ইমান মানে ভোগ বনাইছে, মানে মিষ্টান্ন ভোগ বহুত বনাইছে, কিন্তু সেইবিলাক ভোগ তেওঁ গ্ৰহণ নকৰিলে। ভগৱানে যিদিনা মানে গ'ল, কিয় গৈছিলে ভগৱানে, বোলে যুদ্ধখন যাতে নহওক আৰু, এই কৌৰৱ পাণ্ডৱৰ যুদ্ধ লাগিব নালাগে, ভায়ে ভায়ে যুদ্ধ লাগিব নালাগে, পিছত যায় মোকে ক'ব বোলে ভগৱান হয়নো যুদ্ধখন ৰাখিব নোৱাৰিলেনে বুলি ক'ব। এতিয়াও কিছুমানে টোল পাৰ লগাই থাকে সেই কথাটো নাজানি পেলাই। ভগৱানে এদিন গৈছিল তাতে যোৱাৰ পিছত কি হৈ গ'ল, মানে তেতিয়া বুজালে কথাটো, বোলে চোৱাচোন বাৰু, যে তোমালোকে নাভাবানে 5জন পাণ্ডৱৰ কাৰণে অন্ততঃ 5খন গাঁও দিয়া, বাকী বাৰু তোমালোকে খাই দেখা। এই 5জন পাণ্ডৱে অলপ কৰকাটলৈ চলিব পৰাকৈ 5খন গাঁও দিলেই হ'ল অন্ততঃ। কিন্তু অহংকাৰী দুৰ্যোধনে কি বুলি ক'লে, বোলে হে কৃষ্ণ, দূতৰ নিচিনাকৈ চলিবা, এইবিলাক আজ্ঞা কৰিব নাহিবা, বেজীৰ সমান আগৰ মাটিও মই নিদিওঁ। ইমান অহংকাৰী, বিনা যুদ্ধে বেজীৰ আগৰ সমান, বেজীৰ আগত যিমানখিনি মাটি উঠে সিমানখিনি মাটিও নিদিওঁ। এতিয়া ক'ত কি কৰা কৰ, এতিয়া উল্টাকৈ ভগৱান কৃষ্ণক বান্ধিবহে যায়, ইমান সাহস। তাৰপিছতে ভগৱানে মানে সেইদিনা গৈ তাতে তেওঁলোকৰ যিটো নেকি যোগাৰ কৰিছিলে, আপ্যায়ন কৰিছিলে, সেই আপ্যায়নত তেওঁ নাথাকিলে। গৈ কি কৰিলে, চিধা বিদুৰৰ গৃহত গৈছে। বিদুৰটো তেতিয়া ৰাজসভাৰ মন্ত্ৰী। বিদুৰ মন্ত্ৰী হোৱা স্বত্বেও বিদুৰ কি আছিলে, বিদুৰ মানে সাধাৰণকৈ থাকে, সাধাৰণ এখন মানে বিচনা, সাধাৰণ কাপোৰ পিন্ধি থাকে। বিদুৰৰ আইগৰাকীৰ মাত্ৰ এখনেই কাপোৰ,
এখনেই বস্তু এনেকুৱাকৈ গাত মেৰিয়াই তেওঁ সেই সময়ত গা ধুই আছিলে যেতিয়া ভগৱান কৃষ্ণ গৈছে যে তেওঁ ইমানেই ভক্তিত পাগল হৈ গৈছে কৃষ্ণক দেখা পাই তেওঁৰ গাৰ কাপোৰ তাতেই খুলি গ'ল ক'বই নোৱাৰে কেতিয়া কাপোৰ খুলি গ'ল তেওঁ ভগৱান কৃষ্ণক দেখা পাই ইমান আপোন পাহৰা গৈছে যে ইমান দিনৰ মানে প্ৰিয় মোৰ বান্ধৱ ঈশ্বৰ আহিছে আজি আমাৰ গৃহত পদাৰ্পণ কৰিছে এই বুলি বোলে বিদুৰৰ আইগৰাকীয়ে চিধা আহি বোলে মানে তেওঁক সেৱা সৎকাৰ কৰিলে সেইদিনা ভগৱানে নিজৰ পীতবস্ত্ৰখন নিজে গাত লোৱা উত্তৰীখন কি কৰিছে যে তেওঁৰ গাত দি দিছে সেইদিনা তেওঁ ক'বই নোৱাৰে গাত কিবা আছে নে নাহে ক'বই নোৱাৰে ইমান ভক্তিত বিভোৰ লাষ্টত বিদুৰৰ আইগৰাকীয়ে কি কৰিছে নিজে কলটো খাইছে বাকলিটো কৃষ্ণক দিছে কৃষ্ণই সেইদিনা বাকলিটো পৰম আনন্দত খাইছে কিন্তু সেই হস্তিনাপুৰত যি নেকি তাতে সেই এইবিলাক মোহন ভোগ বনাইছিল সেই মোহন ভোগৰ প্ৰতি তেওঁ কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদিলে কিয় তাৰমানে এইটো ক'ব গৈছোঁ ভকতে যিটো আগবঢ়াব ভকতে যিটো দিব এইটোৰ সমান কোনো বস্তু হ'ব নোৱাৰে সেইকাৰণে যে ভকতে যিটো আগবঢ়ায় এতিয়া যে আমাৰ ইয়াতে শৰাই আগবঢ়াইছে শৰাই আগবঢ়োৱা বাপজনৰ এইটো তেওঁৰ দায়িত্ব তেওঁ মানে ঈশ্বৰক কেনেকৈ অৰ্পণ কৰিছে কাৰণ ৰাইজে তেওঁক অৰ্পণ কৰাব দিছে বোলে তুমি শৰাইখন আগবঢ়াবা এতিয়া তেওঁ ঈশ্বৰক কেনেকৈ নমাই আনে সেইটো তেওঁৰহে কথা তেওঁৰ দায়িত্বত অৰ্পণ কৰি দিয়া হৈছে বোলে বাপ আপুনি কিন্তু নমাই আনিব লাগিব আপুনি খুৱাব লাগিব এইটো তেওঁৰ কথা গতিকে সেইকাৰণে আমাৰ শৰাই ভাগ দিওঁতে যে বহুতে বোলে এই কলটো এইফালে আছে এইফালে দিলে নহ'ব নেকি এইফালে দিলে হ'বনে নহ'ব এইবিলাকক লৈ বহুতে বিতৰ্ক কৰি থাকে তেনেকুৱা নহয় বস্তুটো তেওঁ কিমানখিনি ভক্তিৰে দিলে তেওঁ কিমানখিনি প্ৰাৰ্থনা কৰি দিছে যে হে প্ৰভু যে গোটেই ৰাইজখনে মোক গতাই দিছে প্ৰভু যে মোকেই দায়িত্ব দিছে তুমি নাখালে কিন্তু তুমি যদি গ্ৰহণ নকৰা বৰ বেয়া কথা হ'ব এইটো গতিকে এনেকৈ যদি আকুলিতভাৱে যদি ঈশ্বৰক যদি কোনোবাই ভোগ নিবেদন কৰে তেতিয়াহ'লে ভগৱানে সেইখিনি গ্ৰহণ কৰে কিন্তু যদি মানে দিব লাগে দিছোঁ আৰু খুব সুন্দৰকৈ সজাই পৰাই দি দিছোঁ চকুত লগাকৈ সজাই পৰাই দি দিছোঁ তেতিয়াহ'লে কিন্তু যদি তাতে মন্ত্ৰ নাই সেইবিলাকত নহয় গতিকে সেইকাৰণে আমি এই নামৰ দ্বাৰা সেইবিলাক কাৰ্য সিদ্ধি কৰিব পাৰোঁ তাকে এতিয়া কৈছে যে জানি মোক ভকতসকলে দেখে মিছা ইন্দ্ৰ ব্ৰহ্মা পদকো নকৰে মনে ইচ্ছা ইন্দ্ৰ আৰু ব্ৰহ্মা পদকো বোলে ভকতসকলে ইচ্ছা নকৰে সেইকাৰণে নামঘোষাৰ প্ৰথমত কৈছে এই মুক্তিটো নিস্পৃহ যিটো সেই ভকত নাম ৰসময় মাগহু ভকতি যে মুক্তিও বাঞ্ছা নকৰে মোৰ ভকতে 5 প্ৰকাৰৰ মুক্তি শালুক্য সামীপ্য সাৰূপ্য সাজুৰ্য আৰু নিৰ্বাণ বা লীন মুক্তি কিন্তু মুক্তিও বাঞ্ছা নকৰে ভকতে কি বাঞ্ছা কৰে একমাত্ৰ ভক্তিহে বাঞ্ছা কৰে আৰু ইন্দ্ৰ ব্ৰহ্মা এইবিলাক পদটো দূৰৰে কথা এইবিলাক একোৱে বাঞ্ছা নকৰে কিন্তু যিসকল ভকত নহয় তেওঁলোকে কিন্তু মোক দিয়া দিয়া কৰি বাঞ্ছা কৰি থাকে কিন্তু আকৌ ভকতি ৰাজত উল্টা যিয়ে দি কৰি থাকে তাক নিদিয়ে আৰু যিয়ে নালাগে নালাগে বুলি কৈ থাকে তাকহে কিন্তু দিয়ে এইটো কিন্তু আকৌ ওলোটা কথা ইয়াতে বুজি পাইছে নহয় যে মই যদি খুজি থাকোঁ বোলে এইটো দিয়ক সেইটো দিয়ক এইটো নাই সেইটো নাই প্ৰভু নাই 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 নোহোৱাই হৈ থাকিব আৰু যদি প্ৰভু বোলে তুমিতো জানাই আৰু কি আছে কি নাই মোৰ গতিকে কিনো ক'ম আৰু এই বুলি বোলে যদি ঈশ্বৰক এইটো নিষ্কাম ভকতি কয় এইটো নিষ্কাম ভকতি কৰিলে এইটোত মানে সাৰ্থকতাটো বেছি সেইকাৰণে যে মুকুতি পৰম পদ তাতো এৰি দায় মই বিনে ভকতৰ প্ৰিয় আন নাই মই বাহিৰে মোৰ বাহিৰে ভকতৰ আৰু প্ৰিয়জন কোনো হ'ব নোৱাৰে এতিয়া আমাৰ কিছুমানে প্ৰিয়জনৰ নামত হাতখন কাটি দিয়া দেখা পায় বোলে হাতখন কাটি দিয়ে পাইছে নহয় দেখা আমাৰ বয়সস্থসকলে নেদেখিব পাৰে আমাৰ উদীয়মানসকলে দেখা পাব প্ৰিয়জনৰ নামত হাতখন কাটি দিয়ে কিহৰ কাৰণত কোনোবা ঈশ্বৰৰ নামত হাতখন কাটি দি পাইছে গতিকে প্ৰিয় কোনজন কি ভাল পায় আপোনাৰ দেহটোতহে ভাল পায় দেহটোত কি আছে যিটো দেহা বুঢ়া হৈ গ'লে প্ৰথমতে কি বুলি ক'ব প্ৰথমতে ধুনীয়াকৈ বাবু ধুনু বুলিয়ে ক'ব প্ৰথমতে তাৰপিছতে তুমি হ'ব তাৰপিছতে তই হ'ব তাৰপিছতে ভাতকেইটা দলিয়াই দি কি বুলি ক'ব এই বুঢ়া খালে খা নাখালে মৰি যা বুলি ক'ব এই বুঢ়ীটো মৰি গ'লেই ভাল আছিল বুলি ক'ব কিবা যদি বেমাৰ হৈ থাকে প্ৰথমতে কিন্তু আইজনী সোণজনীয়ে হ'ব এই ভাগৱতৰ কথা এইবিলাক প্ৰথমতে তেনেকুৱাকৈ ক'ব কিহক ভাল পায় তোমাৰ দেহাটোক ভাল পায় আৰু যদি তোমাৰ দেহটোক ভালেই নাপালে হয় তেতিয়াহ'লে বুঢ়া বৃদ্ধ সময়তো তেনেকুৱাকৈ নক'লে হয় কি আছে দেহটোত যিটো দেহা মলৰ দেহা খালেও কেৱল মল
পানী খালেও মল, গাটো পিহি দিলেও মল। এই নাম লোৱা মলৰ দেহা নহয় যুগমীয়া, অ নাম লোৱা নহয় দেহা, অ শুনে ৰূপে গঢ়াম, অ নাম লোৱা নহয় দেহা, অ শুনে ৰূপে গঢ়াম। আমাৰ ফালে আইসকলে গায় এইটো যে নাম লোৱা মলৰ দেহা নহয় যুগমীয়া, এই দেহাটো যুগমীয়া নহয়। ঐ মানৱী দেহা শুনে জানো গঢ়াম, ঐ মানৱী দেহা ৰূপে জানো গঢ়াম। এই সোণৰ নহয় ৰূপৰ নহয় নহয় বিনা কৰা মানৱী দেহা নহয় যুগমীয়া। এই দেহাটো কিবা মীনা কৰা নহয়, নে সোণৰ নে ৰূপৰ। যিটো দেহা এতিয়া এনেকৈ আছে, এই দেহাটো এদিন কি হ'ব, যিমান মেকআপ কৰিলেও মেকআপে আৰু নধৰা হ'বগৈ, যিমান মেকআপ কৰিলেও নাখাটা হৈ যাবগৈ। এদিন চকু হালে বিচাৰিব মোক একযোৰ চশমা লাগে, গ্লাছ লাগে, চকু হালে বিচাৰিব এদিন। যিযোৰ চকুৰে এতিয়া দেখা পাই আছোঁ খুব আঁতৰলৈ 2-3 কিলোমিটাৰলৈ, কিন্তু সেই চকু হালে কি ক'ব, এটা সময়ত গ্লাছ বিচাৰিব। চাই থাকোঁতেই এই ধুনীয়া দেহাটো সতুৰা সতুৰ পৰি যাব, চাই থাকোঁতেই কিচকিচীয়া চুলিকেইডাল এডাল এডালকৈ পকি যাব, চাই থাকোঁতেই চুবাই থকা দাঁতকেইটা এটা এটাকৈ হলুক ধুলুক হৈ সৰি সৰি যাব, চাই থাকোঁতেই যিটো দেহাৰে একদম পাহাৰ বগাই ফুৰিছিলে, সেই দেহাটোৰে নিজৰ ঘৰৰ কাঠিটোত উঠিব নোৱাৰিব, নিজৰ ঘৰৰ মজিয়াখনত এটা খোজ দিবৰ কাৰণে টান হ'ব, কোনোবা দুজনৰ সহায়ত উঠিব লগাত পৰিব, তিনিমূৰীয়া হ'ব লাগিব। গতিকে এই দেহাটো আমি বেলেগৰ উদাহৰণ পাই আছোঁ, মোৰ যে নহ'ব কি মান আছে, বেলেগৰ দেখা পাইছোঁ, কিন্তু আমি মানি ল'বৰ কাৰণে টান পাই, এই অমুকাৰহে হৈছে, তাৰমানে মোৰ নহ'ব, এই অমুকাৰহে হৈছে। আৰু আমাৰ দুখৰ কাৰণ হ'ল এইটোৱেই, প্ৰভু অকল পৰীক্ষিতে যিটো নেকি ভাগৱত শুনিলে, তেওঁৰ নিজৰ মানে মৃত্যু আছে এই বুলি পেলাই শুনিলে কাৰণে তেওঁ গতিও পালে, কিন্তু বাকীবিলাকে ভাগৱত কথা শুনি আকৌ পুনৰবাৰ শুনিব লগা হ'ল। কি কাৰণত? তাৰমানে তেওঁলোকে ভাবিলে বোলে পৰীক্ষিতকহে কৈ আছে ভাগৱত, পৰীক্ষিতকহে ভাগৱত কৈ আছে, আমাকতো কোৱা নাই। এতিয়া আমাৰ ইয়াতে যদি কোনোবাই ভাবি আছে এইটো কাহিনীহে কৈ আছে, পাঠকে কৈ আছে, তাক বহাই থৈ দিছে আৰু পঢ়ি আছে, আৰু এইটো কাহিনীয়ে কৈ আছে, এনেকৈ যদি ভাবি থাকে এইটো কাহিনীয়ে হৈ যাব। পানীত যিমান কোমালেও যেনেকুৱাকৈ চাপ নবহে, তেওঁ যিমান ভাগৱত কথা শুনিলেও জীৱনত একো কাম নহ'ব। কিন্তু যদি মোক কৈ আছে বুলি ভাবে, তেতিয়াহ'লে এই কথাখিনিয়ে কিন্তু তেওঁক প্ৰত্যেকটো শব্দত ক্ৰিয়া কৰিব। গতিকে সেইকাৰণে যে আমি এই বস্তুবিলাক গুৰুত্ব দিব লাগে, আমি যাতে মোক কৈ আছে, কাৰণ পৰীক্ষিতৰ 7 দিন মানে আমাৰো 7 দিন। সোমবাৰ, মঙল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰবি, এই 7টা দিনৰ ভিতৰতে আমি প্ৰত্যেকে মৰিবৰ কাৰণে গৈ আছোঁ। আমিও এই 7টা বাৰৰ ভিতৰতে মৰাটো কম্পালচৰি, মৰিবই লাগিব এই 7টা বাৰৰ ভিতৰত। গতিকে হেন জানি এতিয়া কোনটো বাৰত বা মৰোঁ সেইটোতো আমি ক'ব নোৱাৰোঁ। সেইকাৰণে আজিৰ দিনটোৱে শেষ দিন বুলি ভাবি আমি কি কৰিব লাগে, প্ৰত্যেক দিনে কৃষ্ণ নাম ৰাম নামত ডুব গৈ থাকে। হে ৰাম নাম গংগাৰ জল লবলৈকে মন, বয়াহে হৃদয়ৰ মাজে, হে ৰাম ৰাম বয়াহে হৃদয়ৰ মাজে। ৰাম নাম হৃদয়ৰ মাজত বৈ আহিব লাগিব, হৃদয়ৰ মাজেৰে সেই নদীখন প্ৰবাহিত হৈ থাকিব লাগিব, ৰাম নামৰ নদীখন প্ৰবাহিত হ'ব লাগিব, তেতিয়া হ'ব, নহ'লে কিন্তু নহ'বগৈ। হে ৰাম ৰাম ভকতে জানা মোৰাম পৰম বান্ধৱ, ভকত জনৰ মই ক্ৰোহিত উদ্ধৱ। হে ৰাম ৰাম মই বিনে ভকতে নিচিন্তে কিছু জ্ঞান, ময়ো ভকত পৰে নজানো হোৱান। গতিকে মই ভকতৰ বাহিৰে আৰু বেলেগ একো নজানো বুলি কৈছে। কি ক'লে?
যে ভকতেহে জানা মোৰ পৰম বান্ধৱ, ভকতেই মোৰ পৰম বান্ধৱ বুলি কৈছে, বন্ধু, বেলেগ আৰু মোৰ বেলেগ নাই। ভকতজনৰ মই সুহিত উদ্ধৱ, হে উদ্ধৱ ভকতজনৰ মই সুহিত। যেনেদৰে অৰ্জুনে কৈছে তমেব মাতা চ পিতা তমেব তমেব বন্ধু চ সখা তমেব তমেব বিদ্রম দ্রবিণম তমেব তমেব সর্বম মম দেব দেবম তমেব সর্বম মম দেব দেবম। যে তুমি মোৰ মাতা, তুমি মোৰ পিতা, তুমি মোৰ সখা, বিদ্যা বুদ্ধি জ্ঞান সকলো তুমি আৰু তুমি, এই বুলি কি কৰিছিলে অৰ্জুনে ভগৱান কৃষ্ণক স্বীকাৰ কৰিছিলে। আমিও তেনেকুৱাকৈ তেওঁৱে সকলো বুলি ল'ব লাগিব। আৰু সেইকাৰণে ভগৱানে কৈছে যে মই বিনে ভকতে নিচিন্তে কিছুৱান, মই ভকতৰ বিনে নজানো হোৱান, যে ভকতৰ বাহিৰে আৰু মই বেলেগ একো নাজানো বুলি কৈছে। ভকতৰ সমানো সখী মোৰ কোনো আছে, যে ভকতৰ সমান মোৰ কোনো নাই, ময়ো ভকতৰ ফুৰু পাছে পাছে। কিমান ডাঙৰ কথা কৈছে যে ময়ো ভকতৰ কি কৰোঁ, পাছে পাছে ঘূৰি ফুৰোঁ। এতিয়া ভগৱানে বোলে ভকতৰ পাছে পাছে ঘূৰি ফুৰে। তাকে আমাক মহাপুৰুষে এইবিলাক কথা কৈছে, আমাক সংস্কৃতত কৈছে নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়েন চ মদ্ভক্তাং গায়ন্তি যত্ৰ তত্ৰ তিষ্ঠামি নাৰদম। এবাৰ নাৰদে সুধিছিলে বোলে হে প্ৰভু আপুনি ক'ত থাকে, ক'ত থাকি ভাল পায়? তেতিয়া ভগৱানে ক'লে যে মই কোনো বৈকুণ্ঠতো নাথাকোঁ, মই কোনো যোগীৰ হৃদয়তো নাথাকোঁ, মই ক'ত থাকোঁ, মই ভকতৰ হৃদয়ত থাকোঁ। য'ত ভকতসকলে মোৰ গুণ কীৰ্তন কৰে মই ততে থাকোঁ। তাকে মহাপুৰুষ মাধৱদেৱে নামঘোষাত কৈছে একান্ত ভকত হবে ও নিৰ্গুণ কৃষ্ণ গুণ গাৱে সদা বখিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি থকা হৰি খাতে থাত ৰাম থকা হৰি খাতে থাত। যে একান্ত ভকতসকলে য'ত মোৰ গুণ কীৰ্তন কৰে মই ততে থাকোঁ বুলি কৈছে। এইটোকে অনুবাদ কৰি কৈছে একান্ত মানে কি? কান্ত শব্দৰ অৰ্থ হ'ল স্বামী। কান্ত মানে হ'ল স্বামী, একত কান্ত, একান্ত হ'ব লাগিব। আমি যদি 12 মাহত 13টা পূজা কৰি ফুৰোঁ ভক্তি নহ'বগৈ। আমি এক স্বামী ভজনা কৰিব লাগিব। যেনেদৰে সধবা নাৰীয়ে এগৰাকী পুৰুষকেই স্বামী ভজনা কৰে, যিসকলৰ স্বামী আছে তেওঁলোকে এগৰাকী পুৰুষকেই স্বামী ভজনা কৰে। তেওঁ বাকী যদি তেওঁৰ গৃহত যদি কোনোবা যদি বেলেগ অতিথি যায় তেওঁক স্বামী হিচাপত চাব নোৱাৰিব, আলহী অতিথি হিচাপত চাব পাৰিব। তেওঁ বোলে পানী খাই পানী দিব পাৰিব, মুখ ধুৱাই পানী দিব পাৰিব, চাহ বহুৱাই দিব পাৰিব, কিন্তু প্ৰতি দৃষ্টিৰে এগৰাকী পত্নীয়ে কাৰোবাৰ বিবাহিতা পত্নীয়ে তেনেকৈ চাব নোৱাৰিব, এইটো নিষেধ আছে। ঠিক তেনেকুৱাকৈ এজন ভকতে একান্ত ভকত হ'ব লাগিলে একান্ত স্বামী, এক স্বামীক ভজনা কৰিব লাগিলে তেওঁ বেলেগক স্বামী হিচাপত ল'ব নোৱাৰিব। কৰবাৰ বেলেগ বেলেগ মন্দিৰত গৈছে, তাতে গৈ আপুনি কৃষ্ণ বুলি ক'ব লাগে, তাতে গৈও কৃষ্ণকেই দেখা পাব লাগিব। যদি যায়ো কিবা কাৰণত, নগ'লে এইটো নিজৰ কথা। যদি যায় বা য'তে ত'তে আমি কেৱল কৃষ্ণকেই দেখা পাব লাগিব। যদি ভকতে যদি য'তে ত'তে যায় যিকোনো যদি কিবা কৰি ফুৰিব ধৰে তেওঁ একান্ত নহয়, 2 কান্ত 3 কান্ত 4 কান্ত 5 কান্তত গুচি যাব। গতিকে 4 কান্ত 5 কান্ত ভকত হ'লে কিন্তু নহ'ব, একেই হ'ব লাগিব একান্ত। আৰু একান্ত ভকত হ'লেহে কি হ'ব, সেইবিলাক সিদ্ধি হ'ব। সেইকাৰণে এই কথাখিনিকে আকৌ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কীৰ্তন ঘোষাত কৈছে হে নাৰদ বিষ্ণু আসন্ত কৈ
বৈকুণ্ঠ তুমি নথাকুৰৈ যোগীৰ হিয়াই এৰিব মুদাই থাকো ভকতৰ কীৰ্তন চাই যাদৱ মাধৱ গৰুৰ কেতু তুমি ভকতৰ ভঞ্জন হেতু। গতিকে নাৰদত বিষ্ণু আচন্ত কৈ মানে ইমান ধুনীয়াকৈ মানে এটা ৰূপত মানে লিখিছে মহাপুৰুষ গুৰুজনাই। নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকোঁলৈ। নাৰদক মানে বিষ্ণুৱে কৈ আছে মই বৈকুণ্ঠত নাথাকোঁ, যোগীৰ হিয়া এৰি থাকোঁ সমুদায়। মই ক'ত থাকোঁ? যোগীৰ হিয়াতো নাথাকোঁ। কোনোবাই যদি যুগ যুগ ধৰি তপস্যা কৰি আছে মই তাতেও নাথাকোঁ। য'ত মোৰ একান্ত শিষ্য মোৰ ভক্তসকলে য'ত মোৰ গুণানুকীৰ্তন কৰে মই ততেই থাকোঁ। আজি শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰৰ যিনেকে মহান বাপ বান্ধৱ আই মাতৃ সমস্ত জনাই আপোনালোকে একান্ত মানে এই ঠাইত বহি এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰক বাংময় ৰূপত প্ৰতিষ্ঠা কৰাই আপোনালোকে যিনেকি ইমান সুন্দৰকৈ এটা হুলি নোহোৱাকৈ হুলস্থুল নোহোৱাকৈ ইমান সুন্দৰকৈ আপোনালোকে কৃষ্ণ কথা শ্ৰৱণ কৰি আছে। এই দুদিন যে ভগৱন্ত পুৰুষে যে বৈকুণ্ঠত নাথাকি আপোনালোকৰ ইয়াতে কি কৰিছে? পদাৰ্পণ কৰিছে। ইয়াতে আহি পেলাই কি কৰিছে? তেওঁ ইয়াতে বিৰাজমান হৈ আছে। সেইকাৰণে বৈকুণ্ঠত তেওঁ নিজেই নাথাকোঁ বুলি কৈছে। বৈকুণ্ঠত নাথাকোঁ, ক'ত থাকোঁ? য'ত মোৰ গুণানুকীৰ্তন কৰে মই সেই ঠাইতে থাকোঁ। আৰু যেতিয়াৰ পৰা ইয়াত ভাগৱতৰ ঘোষা দিয়া হয় তেতিয়াৰ পৰা ভগৱন্ত পুৰুষে কি কৰে? ইয়াতে তেওঁ মানে বিৰাজমান হৈ থাকে। সেইকাৰণে ভগৱন্ত পুৰুষে য'ত বিৰাজমান কৰি থাকে এনেকুৱা এখন ঠাইত আমি খুব সুন্দৰকৈ বহি থাকিব লাগে বা ঈশ্বৰক চিন্তা কৰি থাকিব লাগে। এতিয়া ক'লে ভকত সমান সখী মোৰ কোনো আছে, ময়ো ভকতৰ ফুৰো পাছে পাছে। গতিকে ভকতৰ পিছে পিছেহে মই ঘূৰি ফুৰোঁ, অভকতৰ পাছত নুফুৰে। তেওঁ এনেকৈ ক'ব পাৰিলে মোক যিয়ে টকা পইচা দিব তাৰ লগত ঘূৰি ফুৰিম, নহয়। ধন থাকক নাথাকক সেইটো কথা নাই। মনটো ভক্তিটো যাৰ আছে, ভক্তি যাৰ আছে তেওঁৰ পিছে পিছে এইটো ঘূৰি ফুৰিব। মোৰো উদৰতো আছে ব্ৰহ্মাণ্ড যতে, মোৰ উদৰতেই গোটেই ব্ৰহ্মাণ্ড আছে। বৃহৎ ব্ৰহ্মাণ্ডত যদি গুচি যাওঁ তেওঁৰ উদৰতেই এডাল এডাল নোমৰ গুৰিত এখন এখন ব্ৰহ্মাণ্ড আছে। এখন এখন ব্ৰহ্মাণ্ডত তেনেকুৱাকৈ অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটি ব্ৰহ্মা, অনন্ত কোটি শিৱ, অনন্ত কোটি ইন্দ্ৰ, বৰুণ এনেকুৱাকৈ কি হৈ আছে? কোটি 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 এনেকুৱাকৈ আছে, যিবিলাক আমাৰ কল্পনাৰ বাহিৰত। গতিকে সেইকাৰণে ভগৱন্ত পুৰুষে এতিয়া কৈছে যে মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক, ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। ভকতৰ ভৰি ধূলা পৰিহে কি হৈ যায়? সেই ব্ৰহ্মাণ্ডবিলাক পবিত্ৰ হয়। যিখন ব্ৰহ্মাণ্ডত ভকতেই জন্ম হোৱা নাই সেইখন কোনো কাৰণত পবিত্ৰ নহয়। গতিকে যিকোনো এখন স্থান, কাৰোবাৰ ঘৰত যদি আজিলৈ ভকতে পদাৰ্পণেই কৰা নাই, কাৰোবাৰ ঘৰত যদি এদিনলৈ ভাগৱতৰ পাঠ আয়োজনেই কৰা নাই, সেইখন ঘৰ নহয়, সেইখন শ্মশানেদি একেই হয়। শ্মশানে বাঁহৰ তলে তেওঁৰ ঘৰখনে একেই হয়। যিখন ঘৰত কোনোদিন ভাগৱত পাঠ নহয়, যিখন ঘৰত বৈষ্ণৱে পদাৰ্পণ নকৰে, যিখন ঘৰলৈ বৈষ্ণৱ গ'লে কোনো আদৰ নকৰে, সেইখন ঘৰে বাঁহৰ তলে শ্মশানশালী একেই হয়। গতিকে সেইকাৰণে ঘৰত বিশেষকৈ ভাগৱত পাঠ বা এনেকুৱাকৈ দুজন তিনিজনে হ'লেও ভাগৱত পাঠৰ আয়োজনবিলাক কৰি থাকিব লাগে। বৈকুণ্ঠৰ শাস্ত্ৰভাগৰ কথা আমি আলোচনা কৰি থাকিলে সেই ঘৰখনত চাব কিমান এটা ফৰকাল ভৰকাল লাগে। যিখন ঘৰত ভাগৱত পাঠ অনুষ্ঠিত হয় চাব, শুদ্ধভাৱে অনুষ্ঠিত হ'লে পিছদিনা চাব যে সেই ঘৰখন মানে উজ্জ্বল এটা, বহুত কেইটা দিনলৈ সেই উজ্জ্বলতাটো থাকি থাকে। গতিকে সেইকাৰণে যে গৃহত আমি ভাগৱতৰ পাঠ আয়োজন কৰিব লাগে। এৰাম উত্তম ভক্তৰ কথা থাকো কহম প্ৰতি, সামান্য ভকত তৰে ঘুণা মহামতি, লোভে মোহে কাম ক্ৰোধে বিষয় আক্ৰোশে, নোচয় মোৰ ভকতক দোষে। উত্তম ভক্তৰ কথা থাকক, উত্তম যিবিলাক উত্তম উত্তম ভকত আছে সেইবিলাকৰ কথাটো পিছতে, সামান্য ভকতবিলাকেও মানে তৰি যাব পাৰে। সামান্য ভকত কলি যুগত কি জানে, আগৰ যুগবিলাকত আছিলে যজ্ঞ কৰিম বুলি ভাবিলে কৰিব লাগিব, কৰিলেহে ফলটো পাব।
কিন্তু কলিৰ যুগত কোনোবাই যদি ভাগৱত পাঠ মই ঘৰত আয়োজন কৰিম বুলি ভাবিলে, কৰিম বুলি ভবাৰ লগে লগে তেওঁ ফল পালে। কোনোবাই যদি ভাগৱতত যাম বুলি ভাবিলে, বোলে যাম মই ভাগৱতত, ফল পালেই তেওঁ। মানে এইটো কলি যুগত মানে আগতীয়া হয়। কলি যুগৰ যিটো ফল পাব লাগে এইটো তেওঁ আগতীয়াকৈ পায়। সেইকাৰণে এই থানবিলাকতো এতিয়া শুনিছোঁ মই কালিৰ পৰা যে এই থানতো কিছুমানে যদি সংকল্প কৰে, সংকল্প কৰাৰ আগতেই মানে এই থানে মনোৰথ পূৰণ কৰাই দিয়ে। তাৰপিছত আপোনালোকে অনুষ্ঠানখন কৰিলেও কি হৈ যায়? হৈ যায়। কিন্তু আগতে কি আছিল? আগৰ যুগত যজ্ঞখন কৰিব লাগিব। যজ্ঞ কৰিলেহে কি হ'ব? তাৰ পৰা তেনেকুৱাকৈ ফলবিলাক প্ৰাপ্ত হয়। সেইকাৰণে কলি যুগৰ এইটো হ'ল এটা পৰম বৈশিষ্ট্য। সেইকাৰণে কৈছে লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোশে নচয় মোৰ ভকতক একো দোষে। এতিয়া মোৰ ভকতসকলক লোভে নাপায় বুলি কৈছে। এতিয়া আমাৰ ভকতবিলাককতো কিবা কোনোবাই অলপ দিবহে লাগে। ফ্ৰীতে পালেতো আলকাটাৰো খাই দিব খোজে। বোলে দে আজি দিছে যেতিয়া আজি খাই দিওঁ আৰু আজিটোৰ কাৰণে দে আৰু কি হ'ব আৰু দে আৰু বুলি পেলাই আজিতো খাই দিওঁ আৰু এনেকৈ বুলি পেলাই দে এনেই দিছে আৰু খাই দিওঁ, এনেকৈ হয়। গতিকে সেইকাৰণে কৈছে লোভে মোহে কামে ক্ৰোধে, কোনো ধৰণৰ এইবিলাক বস্তুৱে মোৰ ভকতক নাপায় বুলি কৈছে। নচয় মোৰ ভকতক একো দোষে, সেইবিলাকৰ দুখত নাপায়। সামৰ্থ ভকতি আতি একোৱে নচাৱে, ভকতিৰ মহত্তক হিয়া নপাও হিমায়া ৰাম। ভকতিৰ শুনা সখী হে ৰাম, ভকতিৰ মহত্ত কহিয়া নপাও হিমা। ভকতিৰ শুনা সখী আশ্চৰ্য মহিমা, কৰে মুত ভকতি জয় দপি দুষ্ট চিতে। ৰাম দহয়ে পাতে কতাৰ তথাপিত ৰিতে ৰাম। একোৱে নবাচে পাপ পুণ্য আছে যত, ও যেন মহাবনি কেঞ্চা শুকান বাচে। জুই লাগিলে যেনেদৰে শুকান খৰি নে কেঁচা খৰি এইটো নাবাচে, শুকান খৰিৰ মাজত যদি কেঁচা খৰিও থাকি যায় পুৰি দিব, ঠিক তেনেকুৱাকৈ ভাগৱত কথা কৃষ্ণ কথা কোনোবা পাপী তাপীও যদি শুনি থাকে সেই পাপীকো উদ্ধাৰ কৰিব। সেইটো কৈছে যে কোনোবা যদি পাপী তাপীও যদি কোনোবাই কৃষ্ণ কথা শুনে, ৰাম নাম যদি কোনোবাই শুনে, তেতিয়াহ'লে এই পাপী তাপীও উদ্ধাৰ হৈ যাব যদি কৃষ্ণ কথা শুনে। যেনেদৰে কেঁচা কাঠ শুকান কাঠৰ লগত নিজে নিজে দহি যায় বুলি কৈছে। ভকতিৰ তত্ত্বক কহিয়া নপাওঁ সীমা, ভকতিৰ শুনা সখী আশ্চৰ্য মহিমা। ভকতৰ মহত্ব কথা মই তোমাৰ আগত কি ক'ম, যে ভকতিৰ মহত্ব কি আচৰিত মহত্ব। এই আচৰিত মহত্ববিলাকৰ কথা কৈ থাকিলে শেষ নহ'ব। একোৱে নবাচে পাপ পুণ্য যত আছে, মহাবনি কেঞ্চা শুকান নবাচে। গতিকে নামে এনেকুৱা ক্ৰিয়া কৰে যে যেনেকুৱাকৈ জুয়ে পাপ পুণ্য নবাচে, যেনেকুৱাকৈ জুয়ে কেঁচা শুকান নাবাচে, নামেও তেনেকুৱাকৈ পাপী পুণ্য নাবাচে। যদি কোনোবাই এবাৰ কৃষ্ণ নাম লয়, এবাৰ যদি ৰাম নাম লয়, তেওঁ বহুত গতি পায়। সেইকাৰণে কৈছে যে এক নামে শত পাপ নাশিবাক পাৰে, ততেক পাতকী পাপ কৰিতেই নপাৰে। যে সিমানখিনি পাপ এজন পাপীয়ে তেওঁৰ জনমত কৰিবই নোৱাৰিব, ইমান মানে নামৰ মহিমা। এবাৰ এজন পাপীয়ে গোটেই জীৱনটো পাপ কৰিলে, শেষত গৈ কিবাকৈ এবাৰ জীৱনত ৰাম নাম লৈছিল। এতিয়া প্ৰথম যমৰাজক প্ৰশ্ন কৰিলে, বোলে হে যমৰাজ, যে মই যে এবাৰ ৰাম নাম নলোঁ, এইটো কি হ'ব? মানুহে যেনেকুৱাকৈ পাপ কৰিলে কটা নাযায়, পুণ্যখিনিও কটা নাযায়। পাপ যেনেকুৱাকৈ কোনোদিন কটা নাযায়,
পুণ্যখিনিও কোনোদিন মানে কেঞ্চেল নহয়, সেইখিনি থাকিব। এতিয়া পাপীজনে প্ৰশ্ন কৰিছে যমৰাজক, বোলে যমৰাজ যে মই যে এবাৰ ৰাম নাম ল'লোঁ, এতিয়া এবাৰ ৰাম নামটো কি হ'ব? এতিয়া এবাৰ ৰাম নাম লোৱাটো এতিয়া যমেতো এতিয়া সুধিব নহ'লে এই কথাখিনি। এতিয়া চিধা গৈ বোলে শিৱকে সোধোগৈ, এই বুলি বোলে শিৱলোকত গ'ল। এতিয়া শিৱক কোৱাৰ লগে লগে মহাদেৱ শিৱই কৈছে এইটো মই নাজানিম নহয়, কিন্তু ময়ে নাম লৈ পাৰাপাৰ পোৱা নাই, মই কি জানিম এই কথাটো। তুমি হেৰি কৰা, এইটো এই ব্ৰহ্মাৰ ওচৰত বলাচোন যাওঁ। এই বুলি পেলাই কি কৰিলে, এই বুলি পেলাই ব্ৰহ্মাৰ ওচৰলৈ গুচি গ'ল। এতিয়া যেতিয়া নেকি ব্ৰহ্মাৰ ওচৰলৈ গুচি গ'ল, এই ব্ৰহ্মাক ক'লে বোলে ব্ৰহ্মদেৱ এতিয়া কওকচোন বাৰু এই পাপীজনে একবাৰ ৰাম নাম ল'লে, একবাৰ ৰাম নাম ল'লে কি হয়, কি সাৰ্থকতাটো হয় এইটো কওক। তেতিয়া ব্ৰহ্মাই ক'লে ময়োতো নাজানো, চিধা বলক যাৰ নাম তেওঁহে জানিব, এই বুলি চিধা বৈকুণ্ঠত লৈ গ'ল, লগত পাপীজনকো লৈ গৈছে। এতিয়া বৈকুণ্ঠত লৈ যাওঁতে এতিয়া পাপীজনক বাহিৰত থৈ দিছে। এতিয়া তেওঁলোকে ভিতৰলৈ সোমাই গৈ এতিয়া ঈশ্বৰক কৈছে বোলে হেৰি নহয় প্ৰভু, বোলে এই এজন পাপী আছিল, আমিতো এইটো কথা সোধাও হোৱা নাই বা জানাও হোৱা নাছিলে, কথাটো আলোচনাও নহ'ল কথাটো। এতিয়া এজন পাপীয়ে প্ৰশ্ন কৰিছে বোলে একবাৰ জীৱনত ৰাম নাম ল'লে কি হয়। এতিয়া ভগৱানে কৈছে তোমালোকে ৰাম নামৰ মহিমা চোৱা, এবাৰ ৰাম নাম লোৱাৰ কাৰণে যমৰে শিৱৰে ব্ৰহ্মাৰে কান্ধত উঠি বৈকুণ্ঠ পালেহি, এবাৰ ৰাম নাম লোৱাৰ কাৰণত। গতিকে জীৱনটো যদি কোনোবাই ৰাম নাম লৈ থাকে তেওঁৰ কিমানখিনি মানে সাৰ্থকতাটো হ'ব। এবাৰ যদি কোনোবাই ৰাম নাম লয়, তেওঁ যদি বৈকুণ্ঠ পাইগৈ যমৰে ব্ৰহ্মাৰে শিৱৰে কান্ধত উঠি, তেতিয়াহ'লে জীৱনটো যিয়ে নেকি ৰাম নাম লৈ আছে, যিসকল মালাধাৰীত কেৱল মালা জপ কৰি আছে, ৰাম নামৰ মালা জপ কৰি তেওঁলোকে পাৰাপাৰ পোৱা নাই, সিমানখিনি মালা জপ কৰি সিমানখিনি নামৰ ফাঁসৰি বান্ধি থৈ দিছে। গতিকে তেওঁৰ কিমান মহিমা হ'ব, কিমান প্ৰতাপ হ'ব। যিসকলে জানে তেওঁলোকে নামৰ ভাখৰিটো প্ৰস্তুত কৰি থৈ দিছে ইয়াতে, যিসকলে জানে। আৰু নজনাবিলাকে জনাই নাই, আৰু বান্দৰে নাৰিকলৰ মোৰ ক'ত বুজি পাব। গতিকে তেনেকুৱা হৈ গৈছে। গতিকে সেইকাৰণে যে কি কৰিলে, তেতিয়া তেওঁলোকে বুজি পালে যে যে নামৰ যে কিমান মহিমা, একবাৰ ৰাম নাম ল'লে কিমান মহিমা হয় এইটো বুজি পালে। ক'ত এতিয়া পাপীজনৰ ওচৰত গ'ল, পাপীজনৰ ওচৰত গৈ চালে ইতিমধ্যে তেওঁ বৈকুণ্ঠত আহি 4খন হাত হৈ গ'ল। কাৰণ বৈকুণ্ঠবাসীবিলাকৰ 4খন হাত, যে ঈশ্বৰৰ লগত দেখাত একে নিচিনা হয়, যে এতিয়া কোনজন পাপী কোনজন পুণ্য ধৰিব নোৱাৰা হ'লগৈ। কাৰণ সিহঁতে আৰু যমৰ কান্ধত উঠি আহিলে, বৈকুণ্ঠ পালে আহি। গতিকে এতিয়া কোন তেওঁ পাপীহে আছিল নে পুণ্যহে আছিল ধৰিব নোৱাৰে, কাৰণ বৈকুণ্ঠত যোৱাৰ লগে লগে সমস্ত পাপ খণ্ডন হৈ গ'ল তেওঁৰ। গতিকে তেওঁ দিব্য চতুৰ্ভুজ হৈ গ'ল। গতিকে সেইকাৰণে নামৰ হ'ল ইমান মহিমা। সেইকাৰণে আমি যিমান পাৰি যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত আমি নাম ল'ব লাগে। এতিয়া আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক পাতে গৃহত, বিশেষকৈ জন্মদিনৰ কথাটো ক'ব ওলাইছোঁ। আমাৰ জন্মদিন পাতে বিশেষ কৰি। এই জন্মদিনটো খুব আচৰিত কথা। এতিয়া জন্মদিনটো কেনেকৈ পাতে, আমাৰ আজিকালি এটা আধুনিক জন্মদিন ওলাল আহি, বোলে এটা দেখোন কেক আনে। এতিয়া কেকটোত তেওঁৰ ল'ৰাজনৰ বা ছোৱালীগৰাকীৰ নামটো লিখি থৈ দিয়ে। তাতে ল'ৰাজনৰ বা ছোৱালীগৰাকীৰ নামটো লিখি তাতে কি কৰে, মানে তাতে মম জ্বলাই ফুক মাৰি নমাই দিয়ে। এইটো কাক নমাব দিয়ে, এই যাৰ নেকি জন্মদিন, এই জন্মদিন হোৱা ল'ৰাজন বা ছোৱালীগৰাকীকে নমাই দিব দিয়ে। নমাই দিব দি কি কৰে, সেইটো কাটি এটাৰ মুখৰ পৰা আন এটা মুখলৈ নি সানি পুটুকি খাই, মানে এটা ৰাক্ষস এটা পৰিৱেশ। আৰু তেওঁলোকে আমাক ক'বহে আমি বোলে বিজ্ঞানৰ কথা একোৱেই নাজানো। আৰে তেওঁলোকে বিজ্ঞানৰ কথা কৈ থাকে বোলে এটাৰ মুখৰ পৰা আন এটাৰ মুখলৈ তেনেকুৱাকৈ দিলে বেক্টেৰিয়াবিলাক যাব, কিছুমান অনুজীৱ ভাইৰাছ এইবিলাক যাব। এতিয়া তেওঁলোকে এই যিবিলাকক সভ্য বুলি ভাবি আছোঁ, জ্ঞানী বুলি ভাবি আছোঁ, তেওঁলোকেই কি কৰি থাকে যে কেকবিলাক নি পেলাই তেনেকুৱাকৈ মানে কেক কাটি জন্মদিন পালন কৰে। আমাৰ ভাৰতীয় সনাতন সংস্কৃতিত কি আছে, যদি কেতিয়াবা ৰজাবিলাকে আগতে যেতিয়া যুদ্ধত যাব লাগে, যদি কিবা কাৰণে হঠাতে চাকিখোৰ নমাই যায়, আজি এটা অমংগলীয়া পৰিৱেশ এই বুলি ভাবে, বোলে আজি দেখোন মোৰ বিৰাট অমংগল হ'ব। চাকিটো নমাই দিয়া মানে তেওঁৰ জীৱনলৈ অমংগল আহিল। এতিয়া কিমান আচৰিত কথা, চাকিটো নমাই দিব দিলে, আকৌ কাক খালে চাব। এতিয়া কেকটোত কাৰ নাম লিখি দিলে, নিজৰ ল'ৰাটোৰ বা ছোৱালীগৰাকীৰ নামটো কেকত লিখি দিলে। নিজৰ ল'ৰাটোৰ বা ছোৱালীগৰাকীৰ নামটো কেকত লিখি দি পেলাই কি কৰিলে, কেকখন কাটিলে। কেকটো কাটি পেলাই কি কৰিলে, চবকে এটা এটাকৈ খুৱাই দিছে।
আগতে কি আছিলে লাও পানীলাও বা ৰঙালাওবিলাকত যদি কেনেবাকৈ কোনোবাই যদি নাজানিবলৈ যদি এজন মানুহৰ নাম লিখি দিয়ে সেই লাওটো দলিয়াই দিছিল, এইটো নাখাইছিল। কিয়? কাৰণ মানুহৰ নাম লিখি দিয়াৰ লগে লগে সেই মানুহটো ৰূপ পালে। গতিকে সেইকাৰণে সেই লাওটো পানীলাও ৰঙালাও সেইবিলাক নেখাইছিল মানুহে, বোলে এইটো আৰু খোৱা নাযায়। কিন্তু আজিকালি জন্মদিনৰ নামত কেকত তেওঁৰ নিজৰ ল'ৰাটোৰ নামটো কাটি নিজৰ ল'ৰাটোকে কাটি খোৱাৰ নিচিনা হয়গৈ, আৰু নিজৰ ল'ৰাটোকে তেওঁৰ জীৱনৰ এটা মংগলময় দিনত, এনেকুৱা এটা মংগলময় দিনত কি কৰা হয়, তেওঁৰ ল'ৰাটোকেই মানে নিজৰে বস্তুখিনি খাব দিয়া হয়, চবেই ভগাই পিটাই খাই এটা পিখাচি এটা পৰিৱেশ, এটা পিখাচি পৰিৱেশ সেইটো পৰিৱেশ। গতিকে সেইটো আমাৰ সনাতন সংস্কৃতিত নাই। এইটো আজিকালি এনেকুৱাকৈ হৈছে ক'ৰবাৰ পৰা ধাৰ কৰি আনি এনেকুৱাকৈ পাতিছে যে জন্মদিন যদি পাতিব লগা হয় আমি কি কৰিব লাগে, বুট মাহ এনেকুৱাকৈ আগবঢ়াই আমি কি কৰিব লাগে, পাৰিলে 2-4জনেদি হ'লেও, আৰু যদি সম্ভৱ হয় তেতিয়াহ'লে বেছিকৈ হ'লেও, যেনেকৈ সম্ভৱ তেনেকুৱাকৈ আমি কি কৰিব লাগে, যিমান পাৰে সিমান চাকি জ্বলাই, কোনোদিন নুমাব নালাগে, যিমান পাৰে মিঠাতেলৰ চাকি জ্বলাই তেনেকুৱাকৈ আমি বুট মাহ আগবঢ়াই বা কাৰোবাক ভাত চাত খাব দিব পাৰে যদি আছে সামৰ্থ্য, তেনেকুৱাকৈ আমি জন্মদিনৰ মানে উদযাপন কৰিব লাগে আৰু ভকতৰ পৰা আশীৰ্বাদ ল'ব লাগে। এতিয়া মই এইখিনিতে ক'ব ওলাইছোঁ, আজিকালি আকৌ কিছুমান এনেকুৱা মানে ভগৱানে তেওঁলোক অৱতাৰ, এনেকুৱা অৱতাৰ আৰু ভগৱানো কিছুমান এতিয়া ওলাইছে, তেওঁলোকৰ জন্মদিনো আজিকালি কেক কাটি পাতে। এতিয়া আপোনালোকে চাব, মই নাম নধৰোঁ এইখন আসনৰ পৰা, যে কেক কাটে, কেক কাটি সেইজন ভগৱানৰ নামত, সেইজন গুৰুৰ নামত কেক কাটি পেলাই ইটোৰ মুখৰ পৰা সেইটোৰ মুখত নি মানে খাই এটা পিখাচি পৰিৱেশ, সেইটো তেওঁলোকৰ গুৰুৱে সেইকাৰণে নিকায়। গুৰু নিন্দা কৰা হোৱা নাই এইটো, কিন্তু মই কোনটো কৈছোঁ যে সেনেকুৱা এটা পৰিৱেশ এইটো হ'ব নালাগে। এইটো আমাৰ সনাতন সংস্কৃতি নহয়, অসমৰ বুলি নহয়, এইটো আমাৰ সনাতন সংস্কৃতিয়ে নহয়। সকলো ভাৰতৰ সকলো গুৰুৱে এই কথাটোকে কয়, কিন্তু এক্সাম ব্যতিক্ৰমী গুৰু এতিয়া নতুনকৈ ওলাইছে যে তেওঁলোকৰ জন্মদিনত এনেকুৱাকৈ পালন কৰে। এইটো হ'ল আটাইতকৈ দুৰ্ভাগ্যৰ কথা, এনেকুৱা হ'ব নালাগে। আমি জন্মদিনত কেৱল ঈশ্বৰৰ নাম ল'ব লাগে, কাৰণ এতিয়া আমাক তাকেই কৈ আছে যে নাম ল'লে কি হৈ যায়, নাম ল'লে ভগৱন্তই কৃপা কৰে। যদি নামেই নাই, যদি কেৱল তেনেকুৱাকৈ এটাৰ মুখৰ পৰা আন এটা মুখলৈ সানি কুটকি খাই এটা যদি কিবা এটা পৰিৱেশত লৈ যোৱা যায়, তেতিয়াহ'লে এইটোত কোনো ধৰণৰ ভক্তি নাই, আৰু তাতে তেওঁৰ জীৱনত মানে যিটো পাব লাগে সেইটো তেওঁ ফল নাপাব। কৃষ্ণ হেৰা আন ক্ষুদ্ৰ দেৱতাতম যদি নেদে মতি, মহাদুৰাচাৰো কৰে আমাক ভকতি, সেই ক্ষেপৰ মহাদু জানা মহাশয়, যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয়, এতে কেনুচুৱে পাপে পুণ্য কলে বৰ, পৰম মুক্তিৰ পাত্ৰ ভৈল সিটো নৰ, কুটৰ কি পণ্ডিতে যদি নমানেই হাক, ঢোল কোবাই ঊৰ্ধ বাহু খন্দা তাৰ বাক। গতিকে এতেকে নুচুৱে পাপে পুণ্য কলে বৰ, পৰম মুক্তিৰ পাত্ৰ ভৈল সিটো নৰ। যি ভকতে মোৰ নাম ল'লে, যিকোনো মংগলময় অনুষ্ঠানত তেনেকুৱাকৈ যদি কোনোবাই নাম লয়, মোৰ নাম লোৱাৰ লগে লগে তেওঁক পাপ পুণ্যই মানে নচুৱে, তেওঁ পাপ আৰু পুণ্যৰ ঊৰ্ধত চলিব পাৰিব, আৰু পাপ আৰু পুণ্যৰ ঊৰ্ধত চলিব পাৰিলেহে তেওঁ ইয়াতে পুনৰূপী জনমম, পুনৰূপী মৰণম, পুনৰূপী জননীৰ জঠৰাগ্নিত প্ৰৱেশ কৰিবলগীয়া নহয়। এতিয়া জননীৰ জঠৰাগ্নিত প্ৰৱেশ কৰিব গ'লে কপিল দেৱতী সংবাদতটো কৈয়ে থৈছে, আমিতো আৰু প্ৰত্যেকে আমি জননীৰ যেতিয়া গৰ্ভত প্ৰৱেশ কৰোঁ সেইখন হ'ল কুম্ভীপাক নৰক। সেই কুম্ভীপাক নৰকখনৰ এনেকুৱা এটা বিৱৰণ যে সেইখিনি সময়ত কি হয়, যে মাকে যি খায় তাকে সন্তানটোৱে পায়। সেইখিনি সময়ত মাতৃগৰাকী বিৰাট টেঙা তিতা খাৰ খাওঁ লাগে, জলকীয়া খাওঁ লাগে, আৰু সেইবিলাক খাই দিয়াৰ লগে লগে গৰ্ভত থকা সন্তানটোৰ কি হৈ যায়, হাত ভৰিবিলাক লৰাব ধৰে, আৰু তেতিয়া মাকগৰাকীয়ে গম পায় যে আমাৰ বাবাটো আছে। আনন্দ কৰা বুলি ভাবে নহয়, তুমি যে জ্বলাখিনি খালা, তুমি যে টেঙাখিনি খালা, তুমি জ্বলা আৰু টেঙাখিনি খোৱাৰ কাৰণে সন্তানটোৰ সেই কুমলীয়া ছালখনত লাগি কষ্ট পাই লৰফৰ কৰিছে।
তেতিয়া সন্তানটোৱে ঈশ্বৰক প্ৰাৰ্থনা কৰে, হে প্ৰভু, মোৰ কোনোবা যদি প্ৰভু আছা ইয়াত, কোনোবা যদি ভগৱান আছা, মোক এই কুম্ভীপাক নৰকৰ পৰা বচোৱা, মই তোমাক গৈ ভকতি কৰিম, মোক ভূমিষ্ঠ কৰাই দিয়া, মই তোমাকেই ভজি থাকিম, এই বুলি গৰ্ভত থকা সন্তানটোৱে প্ৰাৰ্থনা কৰে। আৰু মনে মনে খং কৰি ভাবে, মোক জ্বালা দিছা ইয়াত, যিটো জ্বালা পাইছোঁ, গতিকে জন্ম পাই মই তহঁতক জ্বালাটো দি আছোঁ। সেইকাৰণে আজিকালি এতিয়া মোবাইলবিলাকত দেখা পাওঁ নহয়, এই মোক বাইক লাগে বুলি পেলাই, মোবাইল লাগে বুলি পেলাই ঘৰৰ বেৰা চেৰা দেখোন ভাঙি দিয়ে, দেখা পাওঁ কেতিয়াবা। এই মোক বাইক লাগে, মোবাইল লাগে, এনেকৈ বুলি পেলাই বেৰা চেৰা ভাঙি দিয়ে একেবাৰে। কেতিয়াবা দেখোন চাইকেলখন একদম দলি মাৰি দিয়ে বহুত আঁতৰলৈ, সেনেকুৱা দেখা পাওঁ। তাৰমানে কিয় এই জ্বালাবিলাক পিতৃ মাতৃয়ে ভোগ কৰে? কিয়? তুমি এতিয়া জ্বালা খুৱাইছিলা নহয় গৰ্ভত থাকোঁতে, তুমি জ্বালা খুৱাইছিলা, তুমি ভাগৱত শুনা নাছিলা? তুমি ভাগৱতৰ যিসকলে সন্তান উৎপাদন কৰিব বিচাৰে, মই যোৱাকালিও কৈছোঁ, ৩য় স্কন্ধ পঢ়িব কপিল দেৱতী সংবাদত, কেনেদৰে কি কৰা যায়। আৰু দ্বিতীয় গৰ্ভোৎপত্তি পঢ়িব, দ্বিতীয় গৰ্ভোৎপত্তি এইখিনি পঢ়িব, কেনেদৰেনো হিৰণ্যকশিপুৰ জন্ম হ'ল, প্ৰহ্লাদৰ কেনেদৰে জন্ম হ'ল, এইখিনি বস্তু পঢ়িব। আৰু যদি নাই মোবাইলত টানিলেও পাব, কাৰোবাৰ চেনেলত দিয়াই আছে এইবিলাক কথা। আৰু যদি গৰ্ভৱতী আইগৰাকীয়ে যদি কিবা কাৰণত পুথি পাঠ শুনিবৰ কাৰণে বা ঘৰতো তেনেকুৱা সুবিধা নাই, অন্ততঃ মোবাইলটো আজিকালি হাতে হাতে আছে, এই মোবাইলটোৰে অলপ শুনিব লাগে, বেয়া কথা ক'ব নালাগে, বেয়া চিন্তা কৰিব নালাগে। এগৰাকী আয়ে যদি তেনেকুৱাকৈ সন্তান গৰ্ভত ৰাখি যদি ভূমিষ্ঠ কৰাব পাৰে, তেওঁ মহাপুৰুষৰ লেখীয়া সন্তান তেওঁ জন্ম দিব পাৰে। এগৰাকী মাতৃৰ এনেকুৱা মানে এটা বস্তু থাকে, এনেকুৱা সামৰ্থ্য থাকে যিটো বেলেগৰ তাত নাই, যে তেওঁলোকে ইচ্ছা কৰিলে শংকৰদেৱৰ নিচিনা, মাধৱদেৱৰ নিচিনা মহাপুৰুষক নমাই আনিব পাৰে, তেওঁলোকে ইচ্ছা কৰিলে হিৰণ্যকশিপুৰ দৰে দৈত্যকো নমাই আনিব পাৰে। গতিকে সেইকাৰণে আইসকলৰ ওপৰতে এই কথাখিনি ভৱিষ্যত নিৰ্ভৰ কৰে। এটা জাতিৰ ভৱিষ্যত আইসকলৰ পৰা নিৰ্ভৰ কৰে। আৰু গৰ্ভত থাকি যেতিয়া সন্তানটোৱে তেনেকুৱাকৈ মাতে, তেতিয়া প্ৰভু ভগৱন্তই দেখা দিয়ে, আৰু দেখা দি তেতিয়া তেওঁক মনৰ আশা পূৰণ কৰে। আৰু তেতিয়া প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰে, প্ৰভু, মই ওলাই গৈ তোমাকেই ভজনা কৰিম, তোমাক নাপাহৰোঁ। আমি প্ৰত্যেকেই তেনেকুৱাকৈ প্ৰাৰ্থনা কৰিছোঁ, বোলে প্ৰভু, এই যি গৰ্ভৰ যান্ত্ৰণা, এই যান্ত্ৰণাত মলৰ মূত্ৰৰ দুৰ্গন্ধ এইবিলাকত থাকিব লগা হৈছে, মানে কুমলীয়া ছাল এখনত বেৰি থকা হয়, কুম্ভীপাক নৰক বুলি কয় এইখন, মানে কলহৰ দৰে নৰকত থকা যায়, সেইকাৰণে কুম্ভীপাক নৰক বুলি কয়। এই নৰকত মই বন্দী হৈ আছোঁ, প্ৰভু তুমি মোক কি কৰা, ইয়াৰ পৰা উদ্ধাৰ কৰা, এই বুলি সন্তানে, প্ৰত্যেকগৰাকী সন্তানে তেনেকুৱাকৈ প্ৰাৰ্থনা কৰে। সেইকাৰণে ওলাই আহি সন্তানে কি বুলি কান্দে, কাহা এনেকৈ কান্দে। ওলাই কি কান্দে, ক'ত গ'ল, মই যে দেখা পাইছিলোঁ অলপ আগত, এই যে অলপ আগত ঈশ্বৰক দেখা পাইছিলোঁ, ক'ত গ'ল বুলি কান্দে, কাহা এনেকৈ কান্দি থাকে। আৰু ক'ত গ'ল। আৰু তেতিয়া মাকেও জানি শুনি কয়, হে বাপা, নাই, তাৰমানে সংসাৰত একো নাই বাবা, এইবিলাক চব মিছা। মাকে সেইদিনা সঁচা কথাটোকেই কয়, হে বাবা, হে মাইনা, একো নাই, ল'লে সেই এষাৰ কয়, নাই, তাৰমানে তুমি একো লৈ যাব নোৱাৰা, সেইদিনা সঁচা কথাটোকে কয়। তাৰ কিছুদিন থাকি কয়, চব আছে, এইটোও লাগে মোক, সেইটোও লাগে মোক। এনে মায়া এনেকুৱা বস্তু, মায়াই মানে চব, মানে এইবিলাক চব সঁচা কৰি দিলে, চব সঁচা লগা হ'ল, মিছাটোকেই সঁচা লগা হ'ল, সঁচাটোকেই মিছা লগা হ'ল। কিন্তু সঁচাটো কি আছিলে? এই বস্তুখিনি কোনে দেখা পাব? এই যেনেদৰে এই গাড়ী চলাই থাকে নহয়, কিছুমানে গাড়ী চলাই থাকিলে ক'লা গ্লাছৰ পৰা বাহিৰৰ দিগি যদি চাই চব দেখা পায়। কিন্তু ক'লা গ্লাছৰ যিসকলে গাড়ী চলায়, বা ঘৰত যে ক'লা খিৰিকীবিলাক থাকে নহয়, বাহিৰৰ পৰা চব দেখা পোৱা যায়, মানে ভিতৰৰ পৰা কোন ক'ত আহিছে। কিন্তু বাহিৰৰ পৰা কিন্তু সেইটো মনি নাপায়, কোন বা আছে কি আছে একো মনি নাপায়। কিন্তু ভিতৰৰ পৰা ঠিকে দেখা পাই থাকে, কোন আহিছে কোন অহা নাই। ঠিক তেনেকুৱা কথা, আমিও যদি এই আধ্যাত্মিকতাৰ যদি আমি ভিতৰলৈ সোমাব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু আমি বাহিৰৰ পৰা কিন্তু মিছাটোকে সঁচা দেখা পাম, সঁচাটোকেই মিছা দেখা পাম। গতিকে সেইকাৰণে আমি কি কৰিব লাগে, এইবিলাক ভেদ ভাঙিবৰ কাৰণে আমি আধ্যাত্মিকতাৰ আশ্ৰয় ল'ব লাগে। হেৰা
কুতৰ্কী পণ্ডিতে যদি নমানেই হাক ঢোলক কোবাই ঊৰ্ধ্ববাহু খন্দা তাৰ বাক। এতিয়া এইবিলাক কথাত যদি কোনোবাই কুতৰ্ক কৰিব আহে, তাকে কৈছে কুতৰ্কী পণ্ডিতে যদি নমানেই হাক, কুতৰ্কী পণ্ডিত, কিছুমান পণ্ডিত থাকে নহয় আকৌ পাঠকে পঢ়ি থাকিলে সেই ৰচোন এটা ৰৈ থাক আৰু পুথিখন মানে হেৰি কৰিবলৈ। মোৰ এটা প্ৰশ্ন আছিল, মোক ক'ব লাগে বোলে আমি এটা পঢ়ি আছোঁ কৃষ্ণ উদ্ধৱ সংবাদ, এই ৰচোন এটা বস্তু হ'ল নহয় বোলে সেই ৰাৱণৰ এইটো কথা কওকচোন বাৰু, এই ভীমৰ এই কাহিনীটো কি আছিল। এতিয়া আমি পঢ়ি আছোঁ কৃষ্ণ উদ্ধৱ সংবাদ, তেতিয়া ভীমৰ কাহিনী সুধিলে এতিয়া হঠাতে কেনেকৈ ক'ব যায়। গতিকে সেইকাৰণে আমাৰ এক্সামে এনেকুৱাকৈ বিভিন্ন প্ৰকাৰৰ সেইবিলাক পঢ়ি আহি পেলাই তেনেকুৱাকৈ কৰিব আহে। বা আমি কিবা এটা কথা আলোচনা কৰি আছোঁ, এই আলোচনাটোৰ বিপৰীতে আলোচনা কৰিবৰ কাৰণে যায়। সেইকাৰণে কৈছে যদি কোনোবাই এনেকুৱাকৈ কুতৰ্ক কৰিব আহে, তাক কৈছে কুতৰ্কী পণ্ডিতে এইবিলাক কথা যদি নামানে, এইবিলাক কথা যদি কোনোবাই খণ্ডন কৰিব আহিব খোজে, ঢোল বজাই ঊৰ্ধ্ববাহু খন্দা তাৰ বাক, ঢোল কোবাই কোৱা, তেওঁ আৰু কি কৰিব নোৱাৰে, এইবিলাক কোনো ধৰণৰ আৰু তেওঁ উত্তৰ দিব নোৱাৰে, সামৰ্থ্যটো নাই তেওঁৰ। কিয় নাই? কাৰণ তেওঁ কুতৰ্কী পণ্ডিত, তৰ্ক কৰি ভাল পায়। কিছুমান মানুহে এনেই তৰ্ক কৰিয়ে ভাল পায়, যিকোনো কাৰণত তৰ্ক কৰি ভাল পায়। আজিকালিতো এক্সাম এনেকুৱা হৈ গৈছে, কিবা এটা লিখিব নোৱাৰে, ডাইৰেক্ট তৰ্ক মানে এখন ইউনিভাৰ্চিটি এখন ওলাইছে, ফেচবুক ইউনিভাৰ্চিটি, মানে তাতেতো মানে বিৰাট মানে বিজ্ঞানী কিবা কিবি চব তাতে জমা লাগি আছে। গতিকে তাতেতো কেৱল তৰ্ক এনেকুৱাকৈ গৈ থাকে। আমাৰ সমাজতো কেতিয়াবা যদি কিবা এটা বিষয় যদি কিবা আলোচনা কৰা যায়, কেৱল তৰ্কৰ সিদ্ধান্তত থাকে। তৰ্কটো ভালৰ লাইনত নহয়, কেৱল বেয়াৰ লাইনত। এই ৰাম দুৰাচাৰ তৰে আত ইটো কোন চিত্ৰ, চণ্ডালকো কৰে মোৰ ভকতি পবিত্ৰ, চাৰিও বেদৰ তপ্ত কৰিয়া নিশ্চয়, অৰ্জুনত গীতাত পঢ়িছা কৃপাময়। গতিকে দুৰাচাৰ তৰে আত ইটো কোনো চিত্ৰ, দুৰাচাৰ জনো তৰি যাব পাৰে, ইয়াক লৈ আৰু সন্দেহ কৰিবলগীয়া একো নাই। কোনোবা যদি দুৰাচাৰী অনাচাৰীও আছে, কোনোবা যদি বেবিচাৰীও যদি আছিল আজিৰ তাৰিখলৈ, যদি আজিৰ তাৰিখৰ পৰা যদি কোনোবাই কৃষ্ণ কথা শুনিম বুলি ভাবে, পুনৰ তেওঁ সংশোধন হৈ যাব, তেওঁ জীৱনত অনেক শান্তি পাব, কোনো পাপ তাপে তেওঁক নাপায়। গতিকে পাপ খণ্ডাবৰ কাৰণে একমাত্ৰ উপায়টোৱে হ'ল কৃষ্ণ নাম, ৰাম নাম। সেইকাৰণে কৈছে চণ্ডালকো কৰে মোৰ ভকতি পবিত্ৰ। চণ্ডালকো কি কৰে? পবিত্ৰ কৰে। চণ্ডাল এতিয়া সেই যেতিয়া নেকি প্ৰভু ৰামে যেতিয়া বনবাসত যায়, প্ৰভু ৰামে বনবাসত যাওঁতে এই কেৱট আছিলে, তেওঁ কি কৰিলে, প্ৰভু ৰামক লৈ গৈছে নাৱত, প্ৰভু ৰামক নাৱত লৈ যায়, ৰাম লক্ষ্মণ সীতা তিনিজনকে লৈ গৈছে, আৰু লৈ যোৱাৰ পিছত সিটো ঘাটত নমাই দিছে। সেইটো ঘাটত নমাই দিয়াৰ পিছত এতিয়া আই সীতাই কি কৰিছে, প্ৰভু ৰামে নোকোৱাৰ আগত আঙুঠিটো খুলি দিছে। মানে এতিয়া চিন্তা কৰক, এগৰাকী ৰাজৰাণী বুলিয়ে কৈছোঁ সীতাক, তেতিয়াতো ৰাজৰাণী আছিলে, তেওঁৰ আঙুঠি এটা কিবা কাৰণত আহিছিল হাতত, যদিও বাকী চব খুলি থৈ আহিছিলে ৰাজ আৱৰণবিলাক, তেওঁৰ এটা আঙুঠি আছিল, সেইটোকো খুলি পেলাই কি কৈছে, ৰামে ক'ব নাপাওঁতেই প্ৰভুৰ হাতত তুলি দিছে বোলে, জানেই তেওঁ মানে। তেতিয়া নাৱৰীয়াগৰাকীক দিবৰ কাৰণে এই আঙুঠিটো তুলি দিছে। তেতিয়া ৰামে এই আঙুঠিটো দিছে, বোলে কিয় দিছে, বোলে এই যে আমি নদীখন পাৰ হ'লোঁ, তুমি যে পাৰ কৰাই দিলা, গতিকে তাৰ বিনিময় তোমাক দিছোঁ। তেতিয়া সেই নাৱৰীয়াজনে এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছিলে। কি বুলি কৈছে, যে হে প্ৰভু, আজি এইখন নদীৰ কাৰণে মই নাৱৰীয়া, মই আজি নাৱৰীয়া এইখন নদীৰ কাৰণে, এদিন সেইখন নদীত তুমিও নাৱৰীয়া, যেতিয়া সেইখন নদীত এই ভৱ নদীখনৰ নাৱৰীয়া হ'লা তুমি, গতিকে সেইখন নদীত কিন্তু তুমি মোক এনেকৈ পাৰ কৰাই দিব লাগিব। এতিয়া এই যে নাপিতেতো নাপিতৰ পৰা বিনিময় নলয়, এতিয়া নাপিতে যদি চুলি কাটিব বেলেগ এজন নাপিতৰ ওচৰত যায়, এনেই কাটি দিয়ে, নাপিতে নাপিতৰ বিনিময় লয় নেকি? নলয়। গতিকে যিহেতু নাপিতে নাপিতৰ বিনিময় নলয়, আমি আৰু একেই, যিহেতু তুমিও মই একেই। লক্ষ্মণে কথাটো বুজি পোৱা নাছিল, কেনেকৈ একে হ'ব পাৰে, মোৰ দাদা ৰাম এই ৰজা, এতিয়া আহিছোঁ বনবাসত, কেনেকৈ তোমাৰ লগত এক হ'ব পাৰে মোৰ প্ৰভু ৰাম? তেতিয়া কৈছে নহয়, আমি একেই। কেনেকৈ একে? যে এইখন নাৱৰ মই নাৱৰীয়া আৰু সেইখন নাৱৰ তেওঁ নাৱৰীয়া। তাৰমানে মোৰ যিটো নেকি ভৱ সংসাৰখনৰ পৰা যিটো নেকি তৰি যাব লাগিব, গতিকে এই ভৱ সিন্ধু ভৱসাগৰৰ পৰা
তৰাব পৰা এই যে সেইখনটো আৰু ডাঙৰ সাগৰ গতিকে সেইখনৰ পৰা তৰাব লাগিলে নাৱৰীয়া কেৱল ৰামহে গতিকে সেইকাৰণে হে প্ৰভু যে সেইদিনা কিন্তু তুমি মোক এনেকুৱাকৈ কোনো বিনিময় নোহোৱাকৈ কি কৰিব লাগিব সেইদিনা মোক তৰাব লাগিব গতিকে আজিলৈ মই তোমাক কোনো বিনিময় নোহোৱাকৈ মই কিন্তু এইখন নদী পাৰ কৰাই দিলোঁ এতিয়া কিমান ভক্তি চাওক কিমান ভক্তি গতিকে সেইকাৰণে এনেকুৱা ভক্তিৰেহে কি কয় এনেকুৱা দাস এই হ'ল দাসত্ব ভক্তি এনেকুৱা দাসত্ব ভক্তিৰেহে কি কৰিব পাৰে ঈশ্বৰ আৰাধনা কৰিব পাৰে আই চবৰি এনেকুৱা আছিলে চবৰি জাতিৰ আছিল তো চবৰি জাতিৰ এটা নিয়ম আছিল চবৰি জাতিত মানে যদি বিয়া দিব লগা হয় অতি ধনী ঘৰৰ আছিল তেওঁ বিয়া দিব লগা হ'লে বনৰ পশু পক্ষীবিলাক মাৰি আনি মানে এইবিলাক ভোজ দিব লাগে যেতিয়া তেওঁ মানে দেখা পালে যে মোৰ বিয়াৰ কাৰণে ইমানকেইটা জীৱ মৰিব মোৰ বিয়া হ'ব অহাকালি গতিকে মোৰ বিয়াৰ কাৰণে ইমানকেইটা হৰিণা পহু মৰিব বনৰ পশু পক্ষীক মাৰিব গতিকে মই বিয়াই নহওঁ তাতে কি হ'ব এই বুলি পেলাই ৰাতাৰাতিয়ে তেওঁ পলাই আহিলে চবৰিয়াই ৰাতাৰাতিয়ে পলাই আহি কি কৰিলে এতিয়া এখন ঋষিৰ আশ্ৰমত তেওঁ থাকিব ল'লে আৰু ঋষিৰ আশ্ৰমত থাকি এনেকুৱাকৈ তেওঁ প্ৰথমতে চিনাকি দিয়া নাছিলে প্ৰত্যেক দিনা সেৱা কৰি যায় ঋষিৰ সেৱা কৰি যায় আন্ধাৰতে উঠি সেৱা কৰে পিছত লুকাই থাকে কিয় লুকাই থাকে তেওঁৰ ভয় আছিল বোলে মইতো চবৰি জাতি মোক যদি তেওঁ বাহিৰ কৰি দিয়ে মোৰ দেখোন থকা ঠাই নোহোৱা হ'ব এদিন ঋষিয়ে এই কথাটো বুজি পাই তেওঁক মানে ধৰি পেলাই ক'লে যে হে আই তুমি ইয়াতে থাকিবা মই তোমাৰ বাসস্থান ইয়াতে দিছোঁ মই ঋষিজনৰ নামটো পাহৰি গ'লোঁ সেই ঋষিজনে তেওঁক মানে ঠাইটো দিলে সেই ঠাইটো দি সেই ঋষিজন যেতিয়া যাব দেহত্যাগ কৰিব তেতিয়া আইক কৈছে হে আই মই তোমাক শেষ কথা এটা কৈ থৈ যাওঁ যে তোমাৰ এই ঠাইখিনিত তোমাক বিচাৰি ৰাম লক্ষ্মণ নিজে আহিব মই তোমাক কৈ থৈ গ'লোঁ আৰু হয় এদিন কি কৰিছিল চবৰি আইৰ গৃহত ৰাম লক্ষ্মণ নিজে পদাৰ্পণ কৰিছিলে চবৰি আই এনেকুৱা ভক্তিত বিভোৰ মানে ফলবিলাক সদায় ছিঙি থৈ দিয়ে মানে প্ৰভু আহিব বুলি সদায় ছিঙি থৈ দিয়ে গছৰ পৰা কেনেকৈ ছিঙে এনে ফলটো খায় এনে বগৰী টেঙাবিলাক এনেকৈ খালে একফাল কামুৰি যদি টেঙা আছে এইটো পেলাই দিয়ে যদি মিঠা আছে হয় এইটো মিঠা এই বুলি থৈ দিয়ে মানে মিঠাখিনি থৈ দিয়ে মিঠা ফলকেইটা কামুৰি চাই পেলাই থৈ দিয়ে এতিয়া যেতিয়া প্ৰভু ৰাম সেইদিনা আহিল বাকীটো ঋষিমুনিবিলাকে ক'ত আহিব এইবিলাক নাহে বুলিয়ে কৈ আছিল চবৰি আইকটো মানুহ বুলি ভবা নাছিল গণ্য কৰা নাছিল যে ৰাম লক্ষ্মণ আহি পালে তেতিয়াতো বাকী ঋষিমুনিবিলাক আচৰিত যেতিয়া ফল খাব দিছে লক্ষ্মণে কৈছে লক্ষ্মণেতো খাব নোখোজে যে এইবিলাক কি ফল দিছে এইবিলাক আপুনি কামুৰি খাই দিছে তেতিয়া চবৰি আইয়ে কৈছে যে মইতো লক্ষ্যই কৰা নহ'ল এইবিলাক মইতো কথাটো গুৰুত্বই দিয়া নহ'ল যে এইটো যে কামুৰি খালে যে প্ৰভুই বেয়া পাব এইটোতো মই চিন্তাই কৰা নহ'ল মই এইটোৱে চিন্তা কৰিছিলোঁ যে তেওঁ যাতে মিঠা পাক তেওঁ যাতে দাঁতটো যাতে নেটেঙাক যদি বগৰীকেইটা খাই যদি তেওঁৰ দাঁতটো টেঙাই যায় তেতিয়াহ'লে তেওঁ বৰ কষ্ট পাব সেইকাৰণে মই কামুৰি খাই মানে মিঠাটো থৈ দিছিলোঁ মই ইমান ভক্তি চিন্তা কৰক কিন্তু প্ৰভু ৰামে একদম আকুলিত হৈ ইমান দিনৰ মূৰত তেওঁ নিজে কৈছে যে মোক বহুত দিনৰ মূৰত যেন মোৰ আইৰ হাতত মই বস্তুখিনি খাইছোঁ এই বুলি প্ৰভু ৰামে সেইদিনা কি কৰিছিলে চবৰি আইৰ হাতৰ পৰা সেই মানে আধা কামোৰা এটা প্ৰসাদ গ্ৰহণ কৰিছিলে প্ৰভু ৰামে গতিকে সেইকাৰণে ভক্তিটো হ'ল এনেকুৱা বস্তু আমি কেৱল দাস ঈশ্বৰৰ সেৱক ঈশ্বৰৰ যদি সেৱক হ'ব নোৱাৰোঁ তেতিয়াহ'লে ভকতি সিদ্ধি নহয় হেৰা আমরা তপ জপ পৰম সন্যাস মহাদানে নপাৱে আমাক সাংখ্য যুগ তপ্ত জ্ঞানে এৰম কহিলোঁ ধবইটো তোমাতৰ শস্য মোক আত্মা বুলি যিটো জানে যুগ বল তথাপি পবিত্ৰতাৰ নুহিত নুচিত নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কদাচিত গতিকে মৃত্যু ভয়বিলাক নেৰাই কাৰ এই যিবিলাক জ্ঞানী আৰু কৰ্মীৰ মৃত্যু ভয়বিলাক নেৰাই বুলি কৈছে এতিয়া মৃত্যু ভয় যাৰ এৰাল তেৱে আত্যান্তিক নামৰ সুখ বিধত থাকিব পাৰে আমাক ভাগৱতৰ দ্বাদশ স্কন্ধত ক'ব আত্যান্তিক সুখ নামৰ এবিধ সুখৰ কথা ক'ব প্ৰভু অকল এইটোৱে জানি থ'ব আত্যান্তিক সুখটো কি যাৰ মৰিবৰ কাৰণে ভয় নাই জগতত যি পাইছে তাকে সন্তোষ কৰিছে কিবা গুচি গ'লেও মানে এইটো মোৰ মানে কপালত আছিল এনেকুৱাকৈ ল'ব পাৰে
প্ৰাৰব্ধক যিয়ে স্বীকাৰ কৰে, মোৰ প্ৰাৰব্ধ কৰ্ম আগত লৈ আহিছোঁ বুলি স্বীকাৰ কৰে। বোলে মই যদি কাৰোবাৰ পৰা বিনা কাৰণত যদি কোৱা খাইছোঁ, কোনোবাই যদি মোক বিনা কাৰণত যদি কোনোবাই মনত কষ্ট দিছে, মই ভাবি ল'ব লাগিব যে এইটো মানে মোৰ ক'ব লগা আছিল, মই শুনা খাব লগা আছিলে, এইটো মোৰেই হয়তো মই লৈ আহিছিলোঁ হয়তো জন্মত, তাৰ কাৰণে এইটো ভোগ কৰিলোঁ, এই বুলি ভাবি ল'ব, নিজে নিজে অন্তৰখন শান্ত হৈ যাব। গতিকে সেইকাৰণে আমি কোনোবাই যদি এনেই যদি কেতিয়াবা দায় ধৰে, এনেই যদি বিনা কাৰণত যদি কেতিয়াবা কিবা কৰে, তেতিয়াহ'লে নিশ্চয়কৈ বুজি ল'ব এইটো তেওঁৰ ওচৰত কিবা এটা ধাৰ আছিলে। এইবিলাক ক'ব গ'লে বহুত কথা, ভাগৱতৰ বহুত কাহিনী আছে, আজি যিহেতু সময়ো পাৰ হৈ গৈ আছে। গতিকে সেইকাৰণে যে এইটোৱে জানি ল'ব যে এইবিলাক হয়তো মই আগতে কাৰোবাৰ কিবা মানে কোৱা খাই আছিলোঁ, কোনোবা নহয় কোনোবা এটা জীৱনত হয়তো তেওঁক মই কিবা এটা কৰিছিলোঁ, সেইকাৰণে মই এনেকুৱা এটা পাইছোঁ। গতিকে এই বুলি পেলাই আমি কি কৰিব লাগে, চিন্তা কৰিব লাগে, এই বুলি আমি ভাবি ল'ব লাগে। ধৃতৰাষ্ট্ৰই কি কৰিছিল? ধৃতৰাষ্ট্ৰই ভগৱান কৃষ্ণক এটা প্ৰশ্ন কৰিছিল, বোলে হে কৃষ্ণ, মোৰতো 100টা জনমলৈ মনত আছে, মই 100টা জনমলৈ কোনো পাপ কৰা নাই, তেতিয়াহ'লে মই কিয় অন্ধ হৈ আজি মোৰ চকুৰ সন্মুখত মোৰ ইমান পুত্ৰ মৰি গ'ল, যে মোৰ কি পাপ আছিল? তেতিয়া ভগৱান কৃষ্ণই কৈছে যে তুমি আগৰ সেই 100টাৰ আগৰ জন্মৰ কথাটো তুমি কিন্তু নাজানা, তুমি 100টাহে মনত আছে, কিন্তু 100টাৰ আগৰ জন্মটোত তুমি এজন ৰজা আছিলা। তুমি যেতিয়া ৰজা আছিলা তেতিয়া তুমি কি কৰিলা, এদিন মৃগয়া কৰিব গ'লা, মৃগয়া কৰিব গৈ তোমাৰ ৰাতি হ'ল আৰু বাকী সৈন্য সামন্তবিলাকো বেলেগ ৰাস্তাত গুচি গ'ল, তুমি এটা বেলেগ ৰাস্তাত গুচি গ'লা, দেখা দেখি নোপোৱা হ'ল। তাৰপিছত তুমি এডাল গছৰ তলত তুমি জুই ধৰিলা, জুই পুৱাই থাকিলা, এহাল মানে চৰাই আছিলে, চৰাই হালে 100টা মানে পোনা লৈ পেলাই তেনেকুৱাকৈ বাঁহ সাজি আছিলে। তাৰপিছত মতা চৰাইটোৱে ক'লে যে তুমি থাকা, আমাৰ দেশৰ ৰজা আহিছে, ইয়াৰ বহুত ভোক লাগিছে, গতিকে ময়ে কি কৰোঁ, ইয়াৰ ভোকটো মানে কিবা কৰি দিওঁ, ইয়াৰ ভোকটো যাতে নোহোৱা হয় ময়ে গৈ জুইত জাপ দিওঁ। এই বুলি কি ক'লে, মতা চৰাইটো আহি পেলাই জুইত জাপ দিব খোজে। তাৰপিছত মাতৃ চৰাইটোৱে ক'লে নহয় মই যাওঁ, মতাটোৱে কয় নহয় মই যাওঁ, এনেকৈ থাকি থাকি এটা আহি পেলাই জুইত হঠাতে জাপ দি দিলে। জাপ দিয়াৰ পিছত লগে লগে ৰজাই সেইটো পুৰি পেলাই খালে, চৰাইটোক পুৰি খোৱাৰ পিছত ৰজাৰ যিহেতু ভোক লাগি আছিল, ভোকটো অলপমান থামি গ'ল। লগে লগে ৰজাৰ মনত পৰিল যে এটা চৰাই পুৰিছে যেতিয়া ওপৰত আৰু থাকিব লাগে, এই বুলি ওপৰৰ ফালে চাই দেখা পালে এগৰাকী মাতৃয়ে এইকেইটা চৰাই লৈ ৰৈ আছে। তেতিয়া কি কৰিলে, মানে সেই চৰাইকেইটাক মানে গোটেইকেইটাকে জুই পুৰা ডাঙৰকৈ ধৰি পেলাই এটা এটাকৈ নমাই দিলে, গোটেইকেইটা জুইত পৰি মৰিল। আৰু সেই যিগৰাকী তাতে আছিলে ৰখি পেলাই বাঁহত ৰখি আছিল, ৰখীয়াজনীকো চকুকেইটাত ফুটাই পেলাই ধনুকাঁড়ৰ আগত এনেকৈ চৰাইটোক সানি থৈ দিলে। আৰু তেতিয়া সেই চৰাইটোৱে অভিশাপ দিছিল, মই আজি চকু দুটা অন্ধ হৈ যিদৰে মোৰ 100টা পুত্ৰ মৰা যিটো মই আজি অনুভৱ কৰিলোঁ, কাণেৰে শুনি আছোঁ, মই চকুৰে দেখা নাই, এতিয়া তোৰ ইমান উপকাৰৰ কাৰণে মোৰ মানুহটোৱে তেনেকুৱা কাম কৰিলে, তোৰ ভোকটো মিটক বুলি পেলাই, কিন্তু তই কি কৰিলি, তই আমাৰ গোটেই 100টা সন্তানক 100টা পোনাক মাৰি পেলালি বিনা কাৰণত, গতিকে মই অভিশাপ দিছোঁ, তোৰ এদিন নহয় এদিন কি হ'ব, তইও এনেদৰে অন্ধ হৈ থাকিবি, তইও অন্ধ হৈ থাকিবি, আৰু তোৰ কিন্তু চকুৰ আগত সেইবিলাক মৰি থাকিব, কিন্তু নেদেখিবি, তোৰ পুত্ৰবিলাক মৰি থাকিব, চিঞৰ বাখৰ কৰি এটা এটাকৈ মৰিব, তই কিন্তু নেদেখিবি, এই অভিশাপ। সেইকাৰণে হে প্ৰভুসকল, আমিতো কিমান জন্মৰ পাপ কৰি আছোঁ, সেই পাপবিলাক পৰিত্ৰাণ কৰিবৰ কাৰণে, সেই পাপৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আমি কেৱল ৰাম নাম কৃষ্ণ নাম ল'ব লাগিব। মই উদাহৰণস্বৰূপে যোৱাকালিও কৈছোঁ, আজিও মই মনত পেলাই দিছোঁ, আমাৰ মোবাইলৰ মেছেজবিলাক ডিলিট অল মাৰি দিলে গোটেইকেইটা ডিলিট হৈ যায়, কিন্তু আমাৰ পাপটো গোটেইকেইটা একবাৰ কৃষ্ণ বুলি কোৱাৰ লগে লগে গোটেইকেইটা পাপ ডিলিট নহয়, কৃষ্ণ বুলি কোৱাৰ লগে লগে এটা পাপ হ'ল, আকৌ ৰাম বুলি কোৱাৰ লগে লগে এটা পাপ হ'ল, এনেকুৱাকৈ মানে যিকোনো এটা এটা পাপ তেনেকুৱাকৈ নাগ হৈ আহি থাকিব, কেনেকৈ কৃষ্ণ নাম ৰাম নাম লৈ থাকিলে। সেইকাৰণে আমি এই যে ইমান জনমৰ পাপ যিমানবিলাক আছে সেইবিলাক নাশ কৰিবৰ কাৰণে এটাই উপায় হ'ল কেৱল কৃষ্ণ নাম আৰু ৰাম নাম বিনা আৰু কলিযুগত গতি নাই। আৰু তাকে কৈছে, জগতৰ ধৰ্ম কৰ্ম কৰোকসকলে মোক আত্মা বুলি যিটো জানে যোগ বলে, যিয়ে নেকি মোকে আত্মা বুলি জানে, আত্মা বুলি জানিব লাগিব, আত্মাটো কোন? মই যোৱাকালি কৈছোঁ, আৰু এইখিনি কথা আৰু আজি ক'ব নাযাওঁ, এইখিনি কথা মই যোৱাকালি কৈছোঁ, আমাৰ দেহৰ ওপৰত কৈছিলোঁ কথাখিনি, যে আত্মা কোন হয়, কেনেকৈ হয়। যদি বুজি নাপায়, মোৰ হিমাংশু নামৰ চেনেলটো দিয়া আছে, আজি যোৱাকালি এটা ভিডিঅ' দিছিলোঁ,
এইটো চাই ল'ব পাৰে তাতে যিখিনি পোৱা নাই সেইখিনি এই কথাখিনি তাতে বুজি ল'ব পাৰিব হেৰা মৰাম প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱে হৰি হৰি বোলন্তে লুটক যাৰ শ্ৰৱে গতিকে উদ্ধৱৰ কি হৈছে চকুৰ পৰা একদম চকুৰ পানী বৈ আহিছে একদম কেৱল চকুৰ পানী আৰু চকুৰ পানী মোৰ কথা শুনতে হৰিৰ ৰোমাঞ্চিত উজানতাৰ পৰম পবিত্ৰ ভৈল চিত্ৰ প্ৰেমে দবে চিত্ত আতি গদ গদ বাণী কতো হাসে কতো কান্দে মোক প্ৰিয় মানি লাজ এৰি গাৱে গুণ নাচে আনন্দতে জগত পবিত্ৰ কৰে সেই ভকতে যিয়ে লাজ এৰি পেলাই যিয়ে নেকি মোৰ নাম গায় বুলি কৈছে যিয়ে নেকি লাজ এৰি মোৰ নাম গায় কিন্তু আজিকালি লাজ ক'ত কৰে মানুহে সত্ৰৰ মুখেৰে কৈছে নামঘৰৰ মুখেদি কৈছে কৃষ্ণ বুলি ক'বৰ কাৰণে খুব লাজ কৰে কৃষ্ণ বুলি যদি কিবা কাৰণত কয় এনেকৈ পিছফালে ঘূৰি যাব কোনোবাই দেখাই পালে নেকি কোনোবাই লাজে দিব নেকি কিন্তু মানুহৰ মাজত বহি থাকি ইতেই যদি বেয়া কথা এটা কৈ দিব লগা হয় লাজ নালাগে তেতিয়া ডাইৰেক্ট কৈ দিব কোনোবাই এটা সাধু সন্ত বহি থাকক ভকত বহি থাকক কথা নাই যদি বেয়া কথা এটা কৈ দিব লগা হয় ডাইৰেক্ট মুখেৰে কৈ দিব কিন্তু কৃষ্ণ বুলি ক'বৰ কাৰণে ৰাম বুলি ক'বৰ কাৰণে টান পায় এই হ'ল কলি যুগ কলে কথা লাগিল এটা কবিত আছে কৈছে যে গাখীৰ গলিয়ে গলিয়ে ঘূৰে মদ ঘৰত বহি বেচে ধন্য কলিকাল দুখো লাগে হাঁহিও উঠে বুলি কৈছে যে আজি গাখীৰ গলিয়ে গলিয়ে ঘূৰি থাকে কিন্তু গাখীৰ খাউৰিয়া নাই গাখীৰ যিয়ে বিক্ৰী কৰিব লৈ যায় গাখীৰ বিক্ৰী কৰিব লৈ গ'লে এইটো পানীয়া নেকি চাব কিন্তু মদ বিক্ৰী থকাবিলাকক নাচায় এইটো পানীয়া নে কি নাচায় তাতে ইউৰিহে মাৰিছে নেকি নাচায় ইউৰিয়া মাৰিছে যে 2 দিনতে 1 দিনতে যে সেইটো যে মদ কৰি বনাই দিছে সেইটো কিন্তু নাচায় সেইবিলাক খাই যে কত ফুলি আছে ফুলক একো নাই এনজয় বুলি কৈ দিব এনজয় কিহৰ এনজয় গতিকে সেইকাৰণে সেইটো জীৱনটোক নাজানি পেলাই তেনেকুৱাকৈ লৈ যোৱাৰ কাৰণে তেনেকুৱা এটা ফল ভোগ কৰিব লগা হয় সেইকাৰণে প্ৰতিমা বৰুৱা পাণ্ডে কৈছে ও একবাৰ হৰি বল মনের সোহনা মানব দেহের গৈরব কইর না একবার হরি বল মনের সোহনা মানব দেহের গৈরব কইর না মানব দেহে মাটির ভাণ্ড ভাঙিলে হইবে খণ্ডরে খণ্ড মানব দেহা মাটির ভাণ্ড ভাঙিলে হইবে খণ্ডরে খণ্ড ভাঙিলে দেহা জোড়া নিবার না হয় আর ভাঙিলে দেহা জোড়া নিবার না হয় একবার হরি বল মনের সোনা মানব দেহের গৈরব কইর না প্ৰতিমা বৰুৱা পাণ্ডে গাইছে যে হে ৰচনা ৰচনা মানে জীৱা হে জীৱা তইতো কেৱল মানে কোনখন আঞ্জাৰ কি জুতি এইটোকেতো জুতি লৈ থাকিলা তইতো জীৱা কৰে এবাৰতো ৰাম বুলি ক'ব টান পাইছা গতিকে হে ৰচনা হে জীৱা এবাৰ কৃষ্ণ বুলি কোৱা না এবাৰ ৰাম বুলি কোৱা না একবাৰ হৰি বল মন ৰচনা মানৱ দেহেৰ গৌৰৱ কৰিবা মানুহৰ দেহাটোক লৈ গৌৰৱ নকৰিবা এই গৌৰৱ কৰিবলগীয়া কি বস্তু আছে তোমাৰ দেহাটোক লৈ বেলে ইমান যে তুমি গৌৰৱ কৰি থাকা তাৰপিছতে কৈছে এ টাকা পইচা ভিটা বাড়ি জীবন গেলে সব রবে পরি সঙ্গের সাথী কেউ তোর হবার না হয় একবার হরি বল মনের সোনা মানব দেহের গৈরব কইর না টকা পইচা তোমাৰ ভিঠি এইবিলাক সব পৰি ৰব কেৱল তোমাৰ লগত পাপ আৰু পুণ্য বস্তু দুটা যাব তুমি কিমান পুণ্য কৰিলা আৰু কিমান পাপ কৰিলা বেলা ডুবিলে হইবে রাতি সঙ্গে নাই মোর সঙ্গের সাথী এই ভব নদীতে কেমনে হইব পাহাড় আর এই ভব নদীতে কেমনে হইব পাহাড় একবার হরি বল মনের সোনা মানব দেহের গৈরব কইর না বেলা ডুবিলে ৰাতি হ'ব তোমাৰ জীৱনটো তেনেকুৱাকৈ গৈ আছে এদিন অস্ত যাব জীৱনৰ
সেইদিনা কিন্তু এই বেলি গ'ল গধূলি হ'ল হৰিনাম ল'বলৈ সময় নহ'ল বুলি আমি ইয়াতে ৰঘুনাথ সত্ৰত খোলতা লৈ শোভাযাত্ৰা কৰি ফুৰিলে নহ'ব এদিনা এই কি কৰিলোঁ ভকতি নকৰি অন্তে কপাইলে কৱাহি ৰক্ষা কৰা হৰি এই বুলি পেলাই আমি শোভাযাত্ৰা কৰিলে নহ'ব এতিয়াই ল'ব লাগিব ৰাম এতিয়াই ৰাম নাম ল'ব লাগিব তেতিয়াহে অন্তেকত ৰক্ষা কৰিব হৰিয়ে নহ'লে অন্তেক শেষ সময়ত কি নকৰিব হৰিয়ে আৰু ৰক্ষা কৰিব নাযাব সেইকাৰণে জীয়াই থাকোঁতে আমি কৃষ্ণ নাম ৰাম নাম লৈ চলিব লাগে কৃষ্ণ বাসকল দেৰি হৈছে যদি আৰু অকণমান সময় আছোঁ কৃষ্ণ হেৰা আমরা মোক লাগি প্ৰেময় উপজিল যাৰ মনে নেৰু তাৰ হৃদয়ক সখী সৰ্বক্ষণে বান্ধিলে কয় আমাৰ পাৱত প্ৰেম জৰি জানা নাই উত্তম ভকত তাক হৰি বান্ধিলে কয় আমাৰ পাৱত প্ৰেম জৰি এবাৰ যদি ভগৱানৰ লগত প্ৰেমৰ জৰিডালে যদি বান্ধি ল'ব পাৰে তেতিয়াহ'লে কৈছে যে জানা নাই উত্তম ভকত তাক হৰি ইয়াতকৈ আৰু উত্তম ভকত নাই পৰম শ্ৰদ্ধায়ে যিটো ভজন তহৰ বথা অহুইবে কমুকুত হিটো ইটো কোন কথা তাৰ সংগ পাইলে হইবে জগতে মুকুত নেদেখিবে সখীটো কথা অদ্ভুত কৃষ্ণৰ বচনা শুনি মুখ্য হৰিদাস প্ৰণামী পুচন্ত পুনঃ তেজীয়া নিশ্বাস ভকতি পৰম গতি জানিলা নিশ্চয় চেদিওক দেৱ দুনাই মনৰ সংশয় বিষয়ক পৰময়া পদ হেন জানি তথাপিতো নেৰে কিয় আক একো প্ৰাণী মাৰন্তে ভৎসন্তে যেন নিৰ্গত কুকুৰ তথাপিও উচ্চিষ্ট ভুঞ্জে ও তেজি নাযায় দুৰায় একে থুল মূলতে কথাখিনি কৈ থৈ দিছোঁ আমি যেনেকৈ কুকুৰক কোবালেও মানে কিবা আকৌ আহি থাকে আমি ঘৰতকৈ কিছুমান যে বনৰীয়া কুকুৰ আহে নহয় মানে কোবাই দিলেও আকৌ পুনৰ আহে লাজ নাই এই যে আহি থাকে কুকুৰ মেকুৰীবিলাক ঠিক তেনেকুৱা কৈছে যে তথাপিতো নেৰে কিয় প্ৰাণী মাৰন্তে ভৎসন্তে যেন নিৰ্গত কুকুৰ তথাপি উচ্চিষ্ট ভুঞ্জে তেজি নাযায় দূৰ আমাৰ জিভাখৰক আমাৰ এই যে ইন্দ্ৰিয়বিলাকক সেইটো মানে এটা উপমা এটা দিছে মানে ইন্দ্ৰিয়বিলাকক লগাই কৈছে কথা আমাৰ ইন্দ্ৰিয়বিলাক এনেকুৱা কুকুৰৰ নিচিনা ইন্দ্ৰিয়বিলাক মানে যিমান পালেও মানে হুটা নপলাই এতিয়া যিমান মানে কিবা কৰিলেও মানে আকৌ আহিয়ে থাকে আজি খালোঁ আকৌ আহি থাকে বোলে আজি কিবাকৈ খাই দিলে আৰু নাখালেও হয় নেকি তাৰপিছতে আকৌ খাব লগা হ'ল মানে ইন্দ্ৰিয়বিলাকে কেৱল মানে ভোক বাসনাটো বেছি চাই থাকে চকুৱে কেৱল কাৰ কি হৈছে কাৰ কি হোৱা নাই এইবিলাক চকুকেইটাই চাই ভাল পায় কাম কাইখনৰ কথাটো কৈছোঁৱে যে কাৰ কি আলোচনা হৈ আছে কোনোবা যদি ফুচফুচে সেইফালে আলোচনা কৰি আছে এইখিনি কথা কিন্তু কাণখনে শুনি খুব ৰস পায় এইখিনি কথা কিন্তু মাইকো নালাগে প্ৰচাৰ হওঁতেও বেছি সময় নালাগে এই ফুচফুচীয়া আলোচনাবিলাকত ক'ত কি হ'ল সেয়ে তই গম পোৱা নাই নেকি এনেকুৱা কথাখিনি মই গম পাইছোঁ তই শুনি ল'বিচোন এনেকৈ কিন্তু এবাৰ নকয় বোলে আজি কৃষ্ণ উদ্ধৱ সংবাদত এনেকুৱা কথা হৈছে কোনোবাই ক'বনে গৈ পেলাই বোলে ঘৰৰ পৰা দেখোন আজি বোৱাৰীগৰাকী অহা নাই বোলে এইখিনি কথা আলোচনা কৰোঁ আজি অধ্যায়ত কি আলোচনা হ'ল আজি কি আলোচনা হ'ল এইখিনি বস্তু আমি আলোচনা কৰোঁ এনেকুৱাকৈতো কোনোৱে নকৰে কিন্তু সেইখিনি কথা কিন্তু আলোচনা কৰি থাকিব অৰ্থাৎ কি আমাৰ ইন্দ্ৰিয়বিলাক কি বহিৰ্মুখী আমাৰ প্ৰত্যেকটো ইন্দ্ৰিয় চকু কাণ নাক জিভা ছাল তাৰপিছতে চিত্ত বুদ্ধি মন অহংকাৰ এইবিলাক আমাৰ ইন্দ্ৰিয়বিলাকৰ লগতে লগ লাগিবলৈ কি কৰে গোটেইবিলাকে লগ লাগি আমাৰ মানে হৰি ভজনৰ পৰা আমাক দূৰত ৰাখি থৈ দিয়ে কাটিবাক আনন্তে নীলাজ যেন চাগ লাঠি পায়ো গাধে গদ্দৰ ভিৰ নেৰেলাক সেইমতে দুখময় জানি নিৰন্তৰে তোমাক নবজি কিবা আত্মঘাত কৰে যেনেকুৱাকৈ কাটিব অনা ছাগলীটোৱে সি জানে যে অলপ পিছত তাক কাটিব কিন্তু গছৰ পাত আগত দিলে খাই থাকে এই যে ব্ৰইলাৰবিলাক কেতিয়াবা দেখা পাওঁ এনেকুৱাকৈ মাৰিব খোখাত বান্ধি থৈ দিয়ে সিহঁতক আধাৰ দিলে ঠিকছে আধাৰকেইটা খাই বিন্দাজ ঘুমাই থাকে এই কি কৰে কৰিব আৰু বিন্দাজ ঘুমাই থাকে ক'তো নাযায় তাৰমানে কি
যে কাটিবাক অনন্ত নীলাজ যেন সাগৰ আমাৰো সেই একেবাৰে মৰি আছে আমাৰ লগ বন্ধু এনেকুৱাকৈ মৰি আছে কিমানবিলাক কিমানৰ যে কি কি হৈ মৰি আছে তথাপি আমি ভাবি আছোঁ সিহে মৰিছে মইতো নমৰোঁ আমাৰ ভাৱটো হ'ল এইটো মই কালিও কৈছোঁ আজিও কওঁ বিশেষকৈ যুৱকসকলক কৈছোঁ যে তুমি আৰু বুঢ়াপা আছেনে নাই সেইটোতো আমি কোনেও দেখা নাই বুঢ়াপা আছেনে নাই আমাৰ গতিকে সেইকাৰণে আমি জৱানী যিহেতু আছে গতিকে এই জোৱান থাকোঁতে কি কৰিব লাগে হৰি ভজনা কৰিব লাগে সেইবুলি মই এইটো কোৱা নাই যে তুমি চব বাদ দি হৰি ভজনা কৰা হৰি ভজনা কৰিব লাগে তুমি জীৱনৰ চব কাম কৰি লগত হৰি ভজনাটো লগত ৰাখি থৈ দিবা অপকাৰ একো নকৰে তুমি যদি ভাবা উপকাৰ একো নহ'ব বুলি অপকাৰো কিন্তু একো নকৰে লগত ৰাখি থৈ দিয়াচোন বাৰু কৃষ্ণ বুলি কোৱাচোন বাৰু ৰাম বুলি কোৱাচোন বাৰু এদিন প্ৰমাণ পাবা কি হয় তাৰ লাভটো কি আছে সেইটো প্ৰমাণ কিন্তু এদিন পাবা সেইকাৰণে কৈছে যে সেই মতে দুখময় জানি নিৰন্তৰে তোমাকো নভজি কিবা আত্মঘাত কৰে ঠিক তেনেদৰে আজি নৰলোকবিলাকেও কি কৰে যে তোমাক ভজিলেই কি কৰিব পাৰে মুক্তি পায় কিন্তু তোমাক নভজি আত্মঘাত কৰে আত্মঘাত বুলি ক'লে বহুতে বুজি নাপায় ইংৰাজীত ক'লে আজিকালি বুজি পায় ছুইচাইড আত্মঘাত বুলি ক'লে গাতে নালাগে আত্মঘাত বুলি ক'লে ছুইচাইড বুলি ক'লেহে গাত লাগে এই দেখোন ছুইচাইড কৰা বুলি কয় জীৱনটোতে আত্মঘাত এই যে কিছুমানে যে জীয়াই থাকি যে ছুইচাইড কৰে সেইটোক ছুইচাইড কৰা নুবুজায় আচল আত্মঘাতী কৰা কোন জানে যিয়ে জীয়াই থাকি এবাৰো কৃষ্ণ নাম লোৱা নাই যিয়ে জীয়াই থাকি শৰণ লোৱা নাই শৰণ নোলোৱাকৈ তেওঁ মৰি গ'ল তেওঁ আত্মঘাতী কৰিলে আৰু এনেকৈ আত্মঘাতী কৰা মানুহেও কেতিয়াও পৰিত্ৰাণ নাপায় তেওঁ যিমান দিনলৈ সেই দেহাটো আছিলে শাস্ত্ৰৰ মতে তেওঁ যিমান দিনলৈ সেই দেহাটোত থাকিব লাগে সেনেকুৱা দেহাটো যিটো তেওঁ অত্যাচাৰ কৰিছে দেহাটোত সেই দেহাটোৰ ভোগটো তেওঁ পিখা জয় ঘূৰি ফুৰিব লাগিব কোনো কাৰণত ক'তো স্থান নাপায় বিভিন্ন প্ৰকাৰৰ পূজা পাতলৰ কাম নকৰে এইখিনি সময়ত ক'তো স্থান নাপায় গতিকে সেইকাৰণে কি কৰিব লাগে এইবিলাক কথা আমি মানে শিকাব লাগে মানুহক আজিকালি মানুহে কিবা এটা সৰু কথাতে আত্মঘাত কৰি দিয়ে সৰু কথা কোনোবা বোলে প্ৰেমিকা ব্ৰেকআপ কৰিছে লগে লগে আত্মঘাত আত্মঘাত চেছ কোনোবা বোলে পৰীক্ষাত পাছ কৰা নাই আত্মঘাত কোনোবা বোলে ধন টকা পইচা অলপমান গণ্ডগোল আছে এইবিলাক কিয় হৈ আছে মানুহে নুবুজাৰ কাৰণে হৈ আছে মানুহে যদি বুজি পায় তেতিয়াহ'লে এইবিলাক বস্তুত তেওঁলোকে তেনেকুৱাকৈ আগবাঢ়িব নোৱাৰে গতিকে সেইকাৰণে আৰু প্ৰকৃত আত্মঘাতটো ইয়াত কৈছে যে যদি কোনোবাই জীয়াই থাকিও হৰি ভজনা নকৰে এক প্ৰকাৰে সেইটো হ'ল আত্মঘাত মাধৱে বোলন্ত হকি শুনা পৰিছেদ পঢ়ে যে শাস্ত্ৰ হবে জানি চাৰি বেদ কৰিবে নপাৰে মত ভকত তথাপি ভকতি নলয় নৰে যাৱে সন্তৰ সংগতি কৰ্ণতক হন্ত কথা কৃষ্ণে গুপ্য কৰি নাহিকেও পায় হকি সুসংগ পহৰি আমাক নপাৱে কোনো জ্ঞানী কৰ্মী লোকে সাধু সংগে অৱশ্যকে বৈশ্য কৰে মোকে গতিকে হৰিক ভজনা কৰাৰ এটাই প্ৰকৃত উপায় সহজ মাৰ্গ এটা আছে এইটো হ'ল সাধু সংগতহে কি কৰিব পাৰোঁ আমি হৰি ভজনা কৰিব পাৰোঁ সাধু সংগ নহ'লে মই অকলে হৰি ভজনা কৰাত অসুবিধা হ'ব সাধু সংগ কৰিব লাগিব সাধুৰ লগত চলিব লাগিব আমি অকলে বোলে আমি কিয় যাব লাগে ভাগৱত শুনিবৰ কাৰণে মই ঘৰত দেখোন কৃষ্ণ কৃষ্ণ কৰি থাকিলেই হয় বহুতৰ এটা প্ৰশ্ন হৈছে আজিকালি উদীয়মানৰ বিশেষকৈ এইটো প্ৰশ্ন হৈছে যে আমিনো কিহৰ কাৰণে সত্ৰত যাব লাগে ভাগৱত শুনিব যাব লাগে কিহৰ কাৰণে মন্দিৰত যাব লাগে ভাগৱত শুনিবৰ কাৰণে কৃষ্ণ নাম ল'বৰ কাৰণে মই তেওঁলোকক এইটো প্ৰশ্ন কৰিম বায়ুটো চবতে আছে আমি ফেনখনৰ ওচৰত কিয় যাওঁ বায়ুটো চবতে আছে তুমি দেখোন যিকোনো এক ঠাইত ৰৈ থাকিলেই হৈ যায় পানীটো য'তে ত'তে আছে নদীৰ পানী খালেও হয় খাৱৈৰ পানী খালেও হয় জৰে পানী খালেই হয় কিন্তু আমি ফিল্টাৰ কৰি কিয় খাওঁ ফিল্টাৰৰ ওচৰত কিয় যাওঁ ঠিক তেনেকুৱাকৈ আমি যেনেকুৱাকৈ পানী খাবৰ কাৰণে ফিল্টাৰৰ ওচৰত যাওঁ হাৱা খাবৰ কাৰণে গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যেনেকুৱাকৈ আমি মানে এচিৰ ওচৰত যাওঁ বা বিচনীৰ ওচৰত যাওঁ ফেনৰ ওচৰত যাওঁ ঠিক তদ্ৰূপ কোনোবাই যদি জীৱনত সুখ ল'ব বিচাৰে কোনোবাই যদি জীৱনত আনন্দ ল'ব বিচাৰে তেওঁ ভাগৱতৰ ওচৰত আহিবই লাগিব ভাগৱতৰ ওচৰত নহাকৈ বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয় কেতিয়াও নহয় গতিকে সেইকাৰণে যে জীৱনত এটা পৰম পথৰ সন্ধান পাব লাগিলে কেৱল কৃষ্ণ চৰণ চৰিত্ৰামৃতত আহিব লাগিব
ভকতৰ সংগত আহিব লাগিব সেইকাৰণে কি বুলি কওঁ আমি প্ৰাৰ্থনা গালে কৃপাৰ সাগৰ দৈৱকী নন্দন কৰিও মনৰ কাম ভকতৰ সংগ সদানুচাৰক মুখেইটো আগৰ নাম ভকতৰ সংগ যাতে আমাক নেৰক সদায় যাতে ভকতৰ সংগ পাওঁ সেইকাৰণে ভকত গ'লে মানে ভগৱান দেখাৰ দৰে পাব লাগে ঈশ্বৰ দেখাৰ দৰে পাব লাগে ভকতৰ লগতে কি থাকে যে ভগৱানে জড়িত হৈ থাকে হেৰা নপাৱে মোহ কলাগ যোগ যজ্ঞ দানে মহামন্ত্ৰ জপি কোটি হত তীৰ্থস্থানে নপাৱে আমাক একাদশী উপবাসে নকৰৈ অৱশ্য মুখ পৰম সন্যাসে কোনোবাই একাদশী পালিলে যে ঈশ্বৰক পাব তেনেকুৱা বুলিও কোৱা নাই কোনোবাই ব্ৰত কৰি তীৰ্থত গৈ যে ঈশ্বৰক পাব তেনেকুৱাকৈ কোৱা নাই কৈছে কেৱল ভকতৰ সংগত নাম লোৱা একাদশী পালিব লাগে একাদশী পালিলে কি হয় আমাৰ পেটৰ কাৰণে ভাল আমি একদিন অন্তত লগন দিব লাগে তেতিয়াহ'লে কি হয় যে আমাৰ যিহেতু ইঞ্জিনটো আমাৰ পেটৰ ভিতৰত যিবিলাক নেকি অংগ পতংগবিলাক আছে অন্তত এদিন অলপ ৰেহাই পায় সেই ৰেহাইটোতে কি হৈ যায় মানে দেহৰ এটা কাম হয় সেইকাৰণে একাদশী সেইটোতে দিনটোত পালন কৰে কিন্তু কথা হ'ল কি ইয়াতে কিন্তু সেই বুলি তেওঁ ভাবি ল'ব নোৱাৰিব বোলে মই একাদশী পালিছোঁ মোৰ ভক্তিডাল হৈ গ'ল নহয় বোলে মই কিছুমান আকৌ এক শ্ৰেণী আছে বোলে মই সোমবাৰে মাছ মাংস নাখাওঁ বাকী চব বাৰত খাওঁ সুধিলে কয় আপুনি মাছ মাংস খাই নাখায় আগতে কয় নাখাওঁ তাৰপিছত কোনবাৰে নাখায় সোমবাৰে তাৰমানে সোমবাৰ পালা বৃহস্পতিবাৰ পৰা এইবিলাক চব ভুল যদি আপুনি খাই খাওঁকে আৰু নাখায় যদি নাখাব যদি খাই খাওক আৰু নেখালে সেইবিলাক খাব নালাগে কাৰণ আমাৰ আহাৰ শুদ্ধতাৰ প্ৰয়োজন মই কালিও কৈছিলোঁ এইখিনি আজিও কৈছোঁ কোনোবাই বেয়া পাবও পাৰে এই কথাটোক লৈ কিয়নো ক'ব লাগে বুলি কিন্তু বেয়া পালেও ভাল পালেও আৰু পাঠৰ যিটো সত্যতা সেইটো ক'বই লাগিব গতিকে যিমান ক'লেও খোৱা মানুহৰ সংখ্যা কমি নাযায় দিয়ক চিন্তা নকৰিব যিমান ক'লেও খোৱা মানুহৰ সংখ্যা কমি নাযায় ক্ৰমানে বাঢ়িব ধৰিছে গতিকে চিন্তা নকৰিব কিন্তু যিমান পাৰে যদি ভজন মাৰ্গত কোনোবা যাব খুজিছে তেতিয়াহ'লে তেওঁ অতি কম দিনৰ ভিতৰত যিমান পাৰে মাছ মাংসবিলাক মানে বাদ দিব চেষ্টা কৰিব কাৰণ কিয় প্ৰত্যেকটো জীৱৰ ভিতৰত ঈশ্বৰ বিৰাজমান হৈ আছে এই দৃষ্টিভংগীৰে চাই আমি সেইবিলাক বাদ দিব লাগে সেইবিলাক খোৱাৰ যোগ্য নহয় এই কণীটো কি বস্তু এটা বীৰ্য চৰাই বীৰ্য এই চৰাই বীৰ্যটো কোনোবাই ভাজি পেলাই খায়নে চৰাই সেইটো ভাবি চাওকচোন ভালকৈ সেইটোকে ভাজি পেলাই খাই আছে মানুহে কিয় খাই আছে এই চৰাইটোৱেতো তাতে সেইটো মানে পোৱালি জন্ম দিবৰ কাৰণে সেইটো স্থিতি কৰিছিলে সেইটোকে খাই আছে গতিকে সেইকাৰণে মানুহ আমি নিজকে উচ্চ জাতি বুলি কৈ থাকোঁ উচ্চ বুলি পেলাই আমি বোলে জীৱশ্ৰেষ্ঠ কোনে কৈছে জীৱশ্ৰেষ্ঠ আমি নিজক নিজে কৈ আছোঁ জীৱশ্ৰেষ্ঠ বুলি পেলাই জীৱশ্ৰেষ্ঠ বুলি পেলাই অন্যই ক'ব লাগিব আমি নিজে ক'লে নহ'ব আন কৰ্ম কৰি আমি চাতমৰে লোকে ভকতৰ সংগত হৈ মকে পাৱে মকে কহিলো মহাগুপ্য কথা কৌধৱ যিহেতু ভকত তুমি পৰম বান্ধৱ মুখ্যটো অধিক হকি সাধুৰ সংগম যাহাৰৰে লোক স্বৰ্গ সুখো নহি সম সাধু সংগে অনেকে পাইলে মূৰ গতি দিওলে সাহসী তাপ শুনিও সম্প্ৰতি গতিকে সাধুৰ সংগত যিটো নেকি সুখ পোৱা যায় এইটো সুখ বোলে স্বৰ্গটো নাপায় স্বৰ্গত গ'লেও সেই লোকে সেই সুখটো নাপায় যক্ষ বৃক্ষ ৰক্ষ পক্ষী পশু বোলে পালে পালে স্ত্ৰী শুদ্ধয়ন্ত জাতীয় ধম চণ্ডালে ইখবতয় অধিকয় অনেক পাপমতি ভকতৰ সংগত পাইলে মূৰ গতি এতিয়া ভকতৰ সংগত সকলোৱে গতি পাইছে স্ত্ৰী কোন বৃন্দাবনৰ গোপিকাসকলে কি কৰিছিলে বৃন্দাবনৰ গোপীসকলে তেওঁলোকে নে বেদ মুখস্থ কৰিছিল নে শাস্ত্ৰ মুখস্থ কৰিছিল কি কৰিছিল তেওঁলোকৰ ইমানেই কৃষ্ণৰ ভগতি ইমানেই কৃষ্ণৰ প্ৰেমত মাতাল ভগৱান কৃষ্ণই ৰাস লীলা কৰিছে কাৰ লগত গোপীৰ লগত ৰাস লীলা কৰিছে মানে গোপীৰ যিটো কথা দশম স্কন্ধত আছে এইবিলাক বৰ ৰহস্য কথা গোপীৰ লগত ৰাস লীলা কৰিছে এই চৰণ চলাই অনুপুৰ বজাই মধুৰ মধুৰ হাসে প্ৰাণে গোপালে গোৱালি পাৰাতে নাচে প্ৰাণে গোপালে গোৱালি পাৰাতে নাচে
গতিকে এই গোপীৰ লগত গোপীয়ে চৰণ চলাব দিয়ে, ঈশ্বৰৰ চৰণ চলাই চৰণৰ ৰুণু জুনু শব্দ হয় আৰু এই শব্দৰ ধ্বনিত কি কৰে যে গোপীবিলাকে নাচি থাকে। এতিয়া আমিও সেই গোপীয়েই হ'ব লাগে। মই এইখিনিতে এটা কথা কৈছোঁ, আমাৰ যে ভকতবিলাকে চুলি ৰাখে কিয় জানেনে? এই যে আমাৰ ভকত চুলি ৰখা যে একজন ভকত আছে, কিয় ৰাখে জানেনে? তাৰমানে এইটো ৰখাৰ মেইন কাৰণটো হ'ল কি যে ইয়াতে পুৰুষ বুলিবলৈ, এই সঁচা অৰ্থত পুৰুষ বুলিবলৈ ইয়াতে কোনো নাই। পুৰুষ এজনেই হ'ল ঈশ্বৰ কৃষ্ণ। সেইকাৰণে স্বামী ৰাম অনেৰুৱাৰ চৰণ তোমাৰ, এই স্বামী বুলি কওঁ, এই স্বামী। আমি চবেই স্বামী বুলি সম্বোধন কৰোঁ। ইয়াত আমি মায়াময় দৃষ্টিতহে আমি পুৰুষ, আপোনালোক মহিলা হৈ আছে, কিন্তু আধ্যাত্মিক দৃষ্টিত ইয়াত চব মহিলা, চব ইয়াতে কি হৈ আছে? স্ত্ৰী হৈ আছে। সেইকাৰণে ভকতে এই দাড়ি মুখ যে দাড়ি মুখ খুৰাই থাকে আৰু এই যে চুলিটো ৰাখে, সেইকাৰণে ৰাখে, মানে প্ৰকৃতি এটা মানে হেৰি, সেইকাৰণে ৰাখে। নহ'লে কিছুমানে ভাবি থাকে নহয় যে চুলি ৰাখিছে, কিহৰ কাৰণে ৰাখিছে চুলিটো বুলি মানে এনে ভাবি থাকে নহয়। গতিকে সেইকাৰণেই ৰাখে কথাখিনি, এই কথাটোৰ পৰা আহিলোঁ। গতিকে সেইকাৰণে ইয়াতে কৈছে যে স্ত্ৰী শুদ্ধ অন্তৰ্জাতি অধম চণ্ডাল যিয়েই নহওক সকলোৱে কি পায়? গতি পায়। বৃন্দাবনৰ গোপীবিলাক ইমান কৃষ্ণৰ প্ৰেমত মাতাল। এই বৃন্দাবনৰ গোপীৰ পৰা উদ্ধৱে শিকিছে ভক্তি কথা, কিমান ওপৰৰ লেভেলৰ। বৃন্দাবনৰ গোপীবিলাকৰ পৰা উদ্ধৱে গৈ ভক্তিৰ কথা শিকিছে। যেতিয়া ভগৱানে পঠাই দিছে, যোৱাচোন গোপীসকলৰ খবৰ এটা লৈ আহা, যে মই ইমান দিন যোৱা নাই, গোপীসকলৰ নিশ্চয় কিবা চিন্তা হৈ আছে, এবাৰ যোৱাচোন এই বুলি যেতিয়া কৈছে, এতিয়া উদ্ধৱে গৈ গোপীসকলৰ পৰা ভক্তি শিকি আছে। বহুত কথা বাৰু এইবিলাক। গতিকে সেইকাৰণে গোপীবিলাক ইমান মানে কৃষ্ণৰ প্ৰেমত মাতাল। এবাৰ ভগৱানৰ তেনেকুৱাকৈ মানে এই বেমাৰ হোৱা বুলি ক'লে, ভাও ধৰিলে বেমাৰ হোৱা। নাৰদে ক'লে, প্ৰভু আপোনাৰ কি হ'ল? বোলে মোৰ আজি গাটোৰ বিষ, জ্বৰ লাগি আছে। বোলে কি কৰিলে ভাল হ'ব? বোলে মোৰ ভকতৰ ভৰি ধূলা দিলে ভাল হ'ব। গতিকে হে নাৰদ, তুমি যদি মোক তোমাৰ ভৰি ধূলাখিনি দিয়া, গতিকে মোৰ বেমাৰটো ভাল হৈ যাব। এই নাৰদে কয় বোলে, এই নহ'ব প্ৰভু, মই আপোনাক ভৰি ধূলা দি পেলাই মই এই ৰসাতলত যাব নোৱাৰোঁ, মই জনমে এনেকুৱাকৈ যাব লাগিব। নাই নোৱাৰিব, মই নোৱাৰিম এইবিলাক কৰিব। তেতিয়াহ'লে যোৱাচোন বাৰু ক'ৰবাত কোনোবাই দিয়ে নেকি? য'তে যায় ত'তে নিদিয়ে। অৱশেষত গৈ গোপীসকলৰ ওচৰত গ'ল। গোপীসকলে গৈ পোৱাৰ লগে লগে নাৰদ মুনি কৈছে, আমাৰ প্ৰভুৰ কি খবৰ? আৰু তেতিয়া নাৰদে কৈছে, প্ৰভুৰ খবৰ অকণমান বেয়া। আৰে কেনেকৈ বেয়া? কি হ'ল? বোলে জ্বৰ হৈছে। কি কৰিলে ভাল হ'ব এইটো কওক আগত। গোপীবিলাকে প্ৰশ্ন কৰিছে, কি কৰিলে ভাল হয় সেইটো কওক। বোলে তোমালোকে যদি ভৰি ধূলা দিয়া তেতিয়া ভাল হ'ব। এই কিমান লাগে? ভৰিখন মোহাৰি দিছে, যা লৈ যা। কিমান লাগে ভৰি ধূলা? লৈ যা, আমি দি দিছোঁ। গোপীসকলৰ ভক্তি এইটো। কিমান লাগে? লৈ যোৱা, ভৰি ধূলা দি দিওঁ। নাৰদে কৈছে, হে গোপীসকল, তোমালোকে যে এই ভৰি ধূলাবিলাক দিছা, জানানে এই ভৰি ধূলা যদি ঈশ্বৰে যদি নিজে ল'ব লগা হয় শিৰত বুকত, তেতিয়াহ'লে কি হ'ব? যে তোমালোক জন্মে জন্মে নৰকত মৰিবা। এই থোৱাহে নাৰদ তোমাৰ কথা। আমি জন্মে জন্মে মৰিলেও থাকিলেও সেইবিলাক বিচাৰ কৰা বাদ দিয়া। তুমি আগতে আমাৰ প্ৰভুক ভাল কৰা। প্ৰভু যদি ভাল হয়, আমি জন্মে জন্মে আমি নৰকত যাওঁ, সেইটো পিছৰ কথা। প্ৰভু ভাল হ'ব লাগে। ইমান ভক্তি গোপীসকলৰ, ইমান ওপৰ লেভেলৰ ভক্তি, এইটো কোনে কৰিব পাৰে? নাৰদেও বুজি পোৱা নাছিল। তেতিয়াহে নাৰদে বুজি পালে যে ভক্তিৰ কি মহিমা, ভক্তি কাক বোলে। গতিকে গোপীসকলৰ পৰা এইবিলাক শিকিব লগা বহুত কথা আছে। মই সময়ৰ কাৰণে অকণমান মানে চমুৱাই আনি আছোঁ আৰু অকণমান আছে। এৰাম বিভীষণ বীৰ বৃষ প্ৰভা বলিবান, জাম্বন্ত জটায়ু সুগ্ৰীৱ হনুমান, মালাকাৰ পুঁজি ব্যাধ ধৰ্ম তোলা ধাৰ, দ্বিজ ভাৰ্যা ব্ৰজবাসী গোপী নাচাৰ, এৰাম নাহি তপব্ৰত হোচন পঢ়িলে বেদ, নজানয় জ্ঞান একো শাস্ত্ৰ তপ্ত বেদ, কেৱলে সাধুৰ সংগে সুখে পাইলা গতি, সৎসংগত পৰে নাই উপায় সম্প্ৰতি, দেৱ তুতি ঠত কৰি ভকতি খেবৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। এতিয়া আমাৰ কৰ্মজৰবিলাক, এই কৰ্মবন্ধনৰ পৰা গুচিব লাগিলে ভকতক ভজনা কৰিব দিছে, ভকতক সেৱা কৰিব দিছে, তেতিয়া গুচি যায়। কৰে তেৱে ভকতি চৰমুখ মানি,
কহিলো তোমাতো ইটো সখী তত্ত্ববাণী। এটা এটাকৈ ক'ব লাগিলে আজি ৰাতি হৈ যাব এইখিনি কথা, ইমানেই তত্ত্বৰ কথা। এটাই জানি ল'ব, কৰে তেবে ভকতি ঈশ্বৰ মোক মানি। ভকতক ভকতি কৰিব দিছে, ঈশ্বৰ বুলি দেখা পাব দিছে, ঈশ্বৰ মানি ভক্তি কৰিব দিছে। কহিলো তোমাতো এইটো সখী তত্ত্ববাণী। হে সখী উদ্ধৱ, মই তোমাক এই তত্ত্ববাণীখিনি তোমাৰ আগত ব্যক্ত কৰিলোঁ। এৰা মই এৰে ভকতৰম ও নাহিকে অন্তৰম মোৰ সংগে এৰে এৰে হৰি সংগতি অন্তৰম এতেকলৈও কহাদো সংগ সৰ্বক্ষণম শুনিও কহকীয়াৱে সাধুৰ লক্ষণ। এতিয়া মই এৰে ভকতকে নাহিকে অন্তৰ, মই আৰু ভকতৰ অন্তৰ নাই বুলি আজি ভগৱানে সিদ্ধান্ত দিছে। সেই উদ্ধৱ, মই আৰু ভকতৰ মাজত কোনো ধৰণৰ প্ৰভেদ নাই। মই সংগে মোৰ সংগে এৰে হৰি সংগতি অন্তৰ এতেকে লৈ কোৱা সাধু সংগ সৰ্বক্ষণ। সেইকাৰণে সেই নৰলোকসকল সাধু সংগত আহা শুনিও কহকীয়াৱে সাধুৰ লক্ষণ। এতিয়া সাধুৰ সংগ সাধুৰ লক্ষণৰ কথাখিনি ক'ব। আৰু যিহেতু আমাৰ কাৰেণ্টটো গৈছে আৰু ইমানতে আমি ভাগৱতৰ বিৰাম দিছোঁ, বতৰটো বেয়া, গতিকে আপোনালোকো ঘৰা ঘূৰি যাব লাগিবগৈ। গতিকে চেকটো পৰাৰ বহুতখিনি বাকী আছে, গতিকে একো নাই, মাজতো ৰাখি দিব পৰা যায়, সেইটো একো অপৰাধ নাই। গতিকে সেইকাৰণে আপোনালোক যিহেতু প্ৰত্যেকে ঘৰা ঘূৰি যাব লাগিব, বতৰৰ এটা কথা আছে, ঈশ্বৰে এইখিনি কৃপা কৰি আছে এইখিনি সময়লৈ, বাৰিষাৰ বতৰ। গতিকে সেইকাৰণে সৰ্বতোশেষত আমি এটাই প্ৰাৰ্থনা কৰোঁ যে আপোনালোক সকলোৱে ভালে থাকক, প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰক। আপোনালোকে আমাৰ দৰে মূঢ়মতীক আজি এই দুদিনীয়া অনুষ্ঠানত আনি আপোনালোকে যি নেকি এই মহান এই আসন ভাগত বহুৱাইছে, যদিও আমাৰ ইমান যোগ্যতা নাই, তথাপি আপোনালোকে যিখিনি আপোনালোকক কথা ক'বৰ কাৰণে সুযোগ দিছে, তাৰ কাৰণে আমাৰ যিসকল বাপ বান্ধৱ আই মাতৃ আছে সমস্ত জনা আমাৰ কমিটিৰ বিষয়ববীয়াসকলৰ ওচৰত মই পুনৰবাৰ প্ৰণাম জনাইছোঁ। প্ৰভু ভগৱন্ত সকলোকে ভালে ৰাখক। আৰু শেষত এটাই প্ৰাৰ্থনা জনাওঁ যে এই অনুষ্ঠান ভাগ যাতে বছৰি হৈ থাকে, এনেকুৱাকৈ 3 দিন 2 দিন কিয় 7 দিন 7 ৰাতি এনেকুৱাকৈ যাতে এনেকুৱা লেভেললৈ যাতে আপোনালোকৰ গতি কৰে। এই ভাগৱত অনুষ্ঠান মানে কলিযুগত আৰু যিহেতু গতি নাই, সেইকাৰণে এই অনুষ্ঠান ভাগ জীয়াই থাকিব। প্ৰভু ভগৱন্ত এইটো কৃপা কৰিব, এইটো আশা ৰাখিছোঁ। আৰু আমি যিখিনি ইয়াতে পাঠ কৰি যিখিনি কথা শুনালোঁ, এইখিনি নিমিত্তহে মাত্ৰ, ইয়াতে আৰু বহুত কথা আছে জানিবলগীয়া। গতিকে আমি গুৰুৰ মাধ্যমৰ পৰা যিখিনি শিকিছোঁ বা গুৰুৰ পৰা যিখিনি জানিছোঁ দেখিছোঁ, এইখিনি কথাকে আপোনালোকৰ মাজত ব্যক্ত কৰা হৈছে। এইখিনি ব্যক্ত কৰোঁতে হয়তো আপোনালোকৰ কাৰোবাৰ অন্তৰত আঘাত লাগিবও পাৰে, বা কোনোবাই বেয়া পাবও পাৰে, কোনোবাই ভাল পাবও পাৰে। গতিকে সেইকাৰণে আপোনালোকে যাতে নিজৰে এজন বুলি পেলাই যাতে হ'ব পৰা সৰ্বদোষ মৰিখন কৰি আপোনালোকে এটা আশীৰ্বাদ দিয়ে। আপোনালোকৰ পৰা এটাই আশীৰ্বাদ চাম, যাতে আমি সদায় এনেদৰে কৃষ্ণৰ কথা কৈ গোটেই জীৱনটো যাতে আমি এনেদৰে ঘূৰি থাকিব পাৰোঁ। প্ৰভু ভগৱন্তই এইটোকে কৃপা কৰিব লাগে। আৰু আপোনালোককো সদায় ভালে ৰাখক, সকলোৰে আয়ুষত বিঘ্নি শূন্য হৈ সদায় যাতে ৰাম নামত ৰমি থাকিব পাৰক, এইটোৱে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই আমি ইমানতে ভাগৱতৰ বিৰাম দিছোঁ। কৃষ্ণ। সকলোৱে একেলগে এটি সেৱা জনাইছোঁ। সকলোৱে